নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো এই ভিডিওটি এটা ডেমো ভিডিও হয় পেডাগজি ক্লাছৰ টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে জিটিপিজিডিৰ বাবে গতিকে ইয়াৰ বাবে অলৰেডি ডিজিটেল আসামৰ এপত ক্লাছ চলি আছে সো আপোনালোকে সিলেবাস ওয়াইজ প্ৰতিটো টপিকৰে ভিডিও লেকচাৰ আপোনালোকে পাব পিডিএফ নোটস পাব মক টেষ্ট পাব কিছু এডিশনাল নোটস দিয়া হৈছে গতিকে আপোনালোকে কোৰ্স সম্পৰ্কে জানিব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গলে আপোনালোকে কন্টেন্টত যাব কন্টেন্টত গৈ তাত সকলোবিলাক চাব পাৰিব কি আছে তাত কি দিয়া হৈছে আপোনালোকে সকলোখিনি চাব পাৰিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে তো এটো এটা ডেমো ভিডিও হয় ইয়াত আমি পাৰ্সোনালিটিৰ বিষয়ে আলোচনা কৰিম গতিকে এনেদৰে প্ৰতিটো টপিক আমি ডিসকাস কৰিছো এই কোৰ্সত গতিকে আপোনালোকে ডিটেইল যদি জানিব বিচাৰে তেতিয়া হলে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে তাৰ ওপৰত কোৱেশ্চন আনসাৰো তাত পাব কোৱেশ্চন আনসাৰো দিয়া হৈছে মক টেষ্টৰো দিয়া হৈছে গতিকে হেইবিলাক আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব কোৰ্সটো পাৰচেজ কৰাৰ বাবে আপোনালোকে ডাইৰেক্টলি লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নাইবা ডিজিটেল আসামৰ মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব এই এপটো আপোনালোকে পাব আৰু সকলোবিলাক এক্সেস আপোনালোকে কোৰ্সৰ সকলোবিলাক কন্টেন্টৰ এক্সেস আপোনালোকে এপতে পাব এপত আপোনালোকে সকলোবিলাক চাব পাৰিব আৰু যদি আপোনালোকে ল্যাপটপ বা পিসিত আপোনালোকে এক্সেস কৰিব বিচাৰে হেইটো আপোনালোকে কৰিব পাৰিব কোৰ্সটো পাৰচেজ কৰাৰ পিছত www.digitalassam.in এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আপোনাৰ কোৰ্সটো এক্সেস কৰিব পাৰিব আপোনাৰ ল্যাপটপ বা ডেস্কটপতো আপুনি কৰিব পাৰিব তো ঠিক আছে এতিয়া ভিডিওটি আৰম্ভ কৰিছো ফাৰ্স্ট এটা কোৱেশ্চন ইয়াতে হ'ব পাৰে যে পাৰ্সোনালিটি যেটো শব্দ এটো কি শব্দৰ পৰা আহিছে এটো এটা প্ৰশ্ন আহে এক্সামত গতিকে পাৰ্সোনালিটি শব্দটো এটা লেটিন শব্দ যাৰ যেটো শব্দ হৈছে পাৰ্সোনা এই পাৰ্সোনাৰ পৰা আহিছে গতিকে এটা লেটিন শব্দ কেতিয়াবা খুদে শব্দটোনো কি পাৰ্সোনা শব্দৰ পৰা আহিছে কেতিয়াবা খুদে যে কি শব্দ মানে কি ভাষা হয় তো হেতু হ'ব লেটিন ভাষাৰ শব্দ হয় তো এটো এটা প্ৰশ্ন হ'ব পাৰে আৰু দ্বিতীয়তে আমাক খুধিব পাৰে যে এই পাৰ্সোনা শব্দটোৰ অৰ্থনো কি পাৰ্সোনা শব্দটোৰ অৰ্থ হৈছে দা মাস্ক অফ the actor যে এজন ইয়াত উল্লেখ কৰা আছে অসমীয়াটো ইয়াত দিয়া হৈছে যে ভাওৰিয়াৰ মুখা বুলি কোৱা হয় যে ভাওৰিয়াৰ মুখা আৰু ইংৰাজীত এক্টৰস মাস্ক বুলি কোৱা হয় বা মাস্ক অফ দা এক্টৰ বুলি কোৱা হয় তো এতিয়া এইখিনি বস্তু আপোনালোকে মনত ৰাখিব যে লেটিন ভাষাৰ এটা শব্দ পাৰ্সোনাৰ পৰা উদ্ভৱ হৈছে আহিছে এটা প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে আৰু ইয়াৰ যেটো অৰ্থ হৈছে ভাওৰিয়াৰ মুখা বুলি কোৱা হয় তো এইখিনি আপোনালোকে মনত ৰাখিব ফাৰ্স্ট কোৱেশ্চনটো আমাৰ ইয়াৰ পৰা হ'ব পাৰে তো এতিয়া নেক্সট স্লাইডলৈকে আইছো ইয়াৰ কিছুমান সংজ্ঞা আছে ডেফিনেশন দিছে বিভিন্ন আমাৰ সাইকোলজিষ্ট সকলে বেলেগ বেলেগ ডেফিনেশন দিছে পাৰ্সোনালিটি সম্পৰ্কে তো আমি গোটেইবিলাকটো মনত ৰাখিব নহয় দুই এটা আমি ইম্পৰ্টেন্ট সংজ্ঞা আমি মনত ৰাখিব লাগিব কাৰণ ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে গতিকে গৰ্ডন আলপৰ্টে কৈছে গৰ্ডন আলপৰ্টে তেখেতে এখন গ্ৰন্থ লিখিছিলে গ্ৰন্থখনৰ নাম মনত ৰাখিব এটো এটা প্ৰশ্ন আহিব পাৰে পাৰ্সোনালিটি এ সাইকোলজিক্যাল ইন্টাৰপ্ৰিটেশন গতিকে এ সাইকোলজিক্যাল ইন্টাৰপ্ৰিটেশন পাৰ্সোনালিটি এ সাইকোলজিক্যাল ইন্টাৰপ্ৰিটেশন এখন হৈছে তেওঁৰ গ্ৰন্থ কাৰ গ্ৰন্থ গৰ্ডন আলপৰ্টে লিখা এখন গ্ৰন্থ হয় আৰু এই গ্ৰন্থখনতে তেওঁ পাৰ্সোনালিটি বা ব্যক্তিত্ব সম্পৰ্কিত এটা সংজ্ঞা দিছিলে এই সংজ্ঞাটোত তেওঁ কি কৈছে যে এজন ব্যক্তিৰ অন্তৰ্নিহিত দেহ মানসিক প্ৰক্ৰিয়াৰ লগত তেওঁৰ পৰিবেশৰ অসামান্য ৰূপত হোৱা সমালোচনাৰ গতিশীল সংগঠনেই হৈছে ব্যক্তিত্ব গতিকে ব্যক্তিত্ব বুলি ক'লে আমি তেওঁৰ দেহ আৰু মানসিক প্ৰক্ৰিয়াটো আছে তাৰ লগতে আমাৰ পৰিবেশটো জড়িত হৈ থাকে এতিয়া প্ৰত্যেকজন মানুহে বেলেগ বেলেগ পৰিবেশত ডাঙৰ হৈছে আপুনি এটা বেলেগ পৰিবেশত মই এটা বেলেগ পৰিবেশত গতিকে পৰিবেশ অনুযায়ী আমাৰ ব্যক্তিত্বত কি কৰে প্ৰভাৱ পেলায় গতিকে ব্যক্তিত্ব এজন মানুহৰ জন্মগত নহয় তেওঁ কিছু পৰিমাণে জন্মগত হয় কিছু পৰিমাণে তেওঁৰ লক্ষণ আহে মাক দেউতাকৰ পৰা পেৰেন্টছৰ পৰা গতিকে বংশগতি সম্পৰ্কে বংশগত ধৰণে আহে তেওঁৰ গাত কিন্তু আমি পৰিবেশে আমাক সেইখিনি বেছিকে প্ৰভাৱিত কৰে আৰু আমি ব্যক্তিত্বক আমি ইমপ্ৰুভ কৰিব পাৰো ডেভেলপ কৰিব পাৰো হলনি হ'ব পাৰে এজন ব্যক্তিৰ যেটো ব্যক্তিত্ব সদায় একে নাথাকে তেওঁ ইচ্ছা কৰিলে ব্যক্তিত্বৰ কি কৰিব পাৰে ডেভেলপ কৰিব পাৰে বিকাশ কৰিব পাৰে গতিকে সেই কথাখিনি তেওঁ ইয়াতে কৈছে যে এজন ব্যক্তিৰ যেটো দেহ বা মানসিক যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত পৰিবেশৰ সামঞ্জস্য ঘটিব আৰু তাৰ ফলত যেটো আমাৰ সুসংগঠন এটা হয় হেতুকে কোৱা হয় ব্যক্তিত্ব বুলি গতিকে ব্যক্তিত্ব বুলি ক'লে অকল তাত পৰিবেশে নাথাকিব তেওঁ দেহ মানসিক যেটো প্ৰক্ৰিয়াও থাকিব বা মাক দেউতাকৰ পৰা পোৱা সেই ইনহেৰিটছখিনিও থাকিব আৰু সমাজৰ যেটো প্ৰভাৱও থাকিব গতিকে এই গোটেইখিনি মিলাই কি হয় ব্যক্তিত্ব বুলি কৈছে কোনে গৰ্ডন আলপৰ্টে কৈছে ঠিক আছে তো তাৰ পিছত আকৌ এজন সাইকোলজিষ্ট তেখেত হৈছে মৰ্টন প্ৰিন্স সো মৰ্টন প্ৰিন্সও সেই একেখিনি কথাকে কৈছে তেওঁ কৈছে যে ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা তাৰণা ক্ষুধা প্ৰবৃত্তি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ত কৰা প্ৰৱণতাৰ যোগফল গতিকে এটা বস্তুৰ কথা ইয়াতে কোৱা নাই পাৰ্সোনালিটি বুলি ক'লে এটা টোটেল হয় এটা যোগফল হয় কিহৰ বায়োলজিক্যাল যিখিনি ইননেট আছে
গতিকে বায়োলজিক্যালি তেওঁ জন্মগতভাৱে যিখিনি তেওঁ লাভ কৰিছে মাক দেউতাকৰ পৰা সেইখিনিও থাকিব তেওঁৰ তাত টেণ্ডেঞ্চিবিলাক থাকিব প্ৰৱণতাবিলাক থাকিব এপিটাইটিছবিলাক থাকিব ইনষ্টিংক্টছবিলাক থাকিব এই গোটেইখিনি লগ লগাই কি হয় এজন ব্যক্তিৰ ব্যক্তিত্ব হয় গতিকে সেইকাৰণে ব্যক্তিত্ববিলাক আমাৰ বেলেগ বেলেগ হ'ব পাৰে কাৰণ ইননেট যিখিনি হয় সেইখিনিও আমাৰ বেলেগ বেলেগ হ'ব পাৰে বা পৰিৱেশ অনুযায়ী আমি বেলেগ বেলেগ আমি হ'ব পাৰোঁ গতিকে সেইকাৰণে ব্যক্তিত্ব আমাৰ কি হয় বেলেগ বেলেগ হয় গতিকে মৰ্টন প্ৰিন্সে একেখিনি কথাই কৈছে কিন্তু তেওঁৰ বাক্যখিনি বেলেগ হয় আৰু যিখিনি আমাৰ গৰ্ডন আলপৰ্টে ঠিক একেখিনি কথাকে কৈছে ঠিক আছে তো নিশ্চয় এইখিনিলৈকে বুজি পাইছে ক্লিয়াৰ হৈছে আপোনালোকৰ তো এই দুটা সংজ্ঞা আপোনালোকে পাৰিলে মনত ৰাখিব কোনে কি কৈছে আৰু কাইণ্ডলি আপোনালোকে এই কিতাপখনৰ নাম মনত ৰাখিব পাৰ্চনেলিটি সাইকোলজিকেল ইণ্টাৰপ্ৰিটেশ্যন কোনে লিখিছে বুলি সুধিব পাৰে গৰ্ডন আলপৰ্টে লিখিছে আৰু ইয়াতে তেওঁ সেই সংজ্ঞাটো দিছিলে ঠিক আছে নেক্সট স্লাইডলৈকে আহিছোঁ ইয়াতে আমাৰ ইম্পৰ্টেণ্ট হৈছে আমাৰ এই শ্ৰেণী বিভাজনকেইটা টাইপ অফ পাৰ্চনেলিটি ব্যক্তিত্বৰ যিটো শ্ৰেণী বিভাজন কৰা হৈছে বিভিন্ন সাইকোলজিষ্টসকলে বেলেগ বেলেগ ধৰণে আমাৰ ব্যক্তিত্বটোক ভাগ কৰিছে ব্যক্তিত্বৰ আমাৰ শৰীৰৰ আকাৰ অনুযায়ী বেলেগ বেলেগ ভাগ কৰিছে কোনোবাই হয়তো সামাজিক জীৱনত তেওঁ কেনেধৰণৰ হয় তাৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছে গতিকে বিভিন্ন ছেক্টৰৰ পৰা তেওঁলোকে ভাগ কৰিছে এই আমাৰ সাইকোলজিষ্টসকলে গতিকে এই ব্যক্তিত্বৰ যি শ্ৰেণী বিভাজন হয় বা পাৰ্চনেলিটিৰ যিবিলাক আমাৰ ক্লাছিফিকেশ্যন বুলি আমি ক'ব পাৰোঁ এই ক্লাছিফিকেশ্যনবিলাক ইম্পৰ্টেণ্ট হয় কোনে কি ভাগ কৰিছে কেইটা ভাগত ভাগ কৰিছিলে কোনটো ভাগত কি আছে তো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সুধিবই গতিকে আমি এইখিনি বস্তুতহে বেছি কনচেনট্ৰেট কৰিব লাগিব ঠিক আছে তো কুৱেশ্যন আমি ডিছকাছ কৰি আপোনালোকে পাব এইবিলাকৰ ওপৰত কুৱেশ্যন যেনে প্ৰথম যিটো শ্ৰেণী বিভাজন কৰিছে হিপক্ৰেটিছৰ শ্ৰেণী বিভাজন বুলি কয় কোনে কৰিছে এইটো গ্ৰীক দাৰ্শনিক এজন আছিলে তেওঁ হৈছে হিপক্ৰেটিছ গতিকে খ্ৰীষ্টপূৰ্ব তেওঁ 400 বছৰ পূৰ্বে মানুহৰ দেহ মানসিক প্ৰকৃতি মেজাজ অনুসৰি ব্যক্তিত্বক 4টা ভাগত ভাগ কৰিছে গতিকে গ্ৰীক দাৰ্শনিক এজন হিপক্ৰেটিছ গতিকে তেওঁৰ নামেৰে এই ক্লাছিফিকেশ্যন বা শ্ৰেণী বিভাজনটোক নাম দিয়া হৈছে হিপক্ৰেটিছৰ শ্ৰেণী বিভাগ বুলি ঠিক আছে তেওঁৰ নামৰ জৰিয়তে দিয়া হৈছে নাম অনুসৰি দিয়া হৈছে গতিকে তেওঁ কি কৰিছিলে যে মানুহৰ দেহ মানসিক যিটো প্ৰকৃতি মানুহৰ দেহ আৰু মানসিক প্ৰকৃতিবিলাক আমাৰ বেলেগ বেলেগ হয় আৰু আমাৰ মেজাজো বেলেগ বেলেগ হয় সকলো মানুহৰ কিন্তু মেজাজ একে নহয় মেজাজ বেলেগ আমাৰ দেহ মানসিক প্ৰকৃতি বেলেগ তো সেই অনুসৰি তেওঁ 4টা ভাগত ভাগ কৰিছিল মানুহৰ ব্যক্তিত্বক প্ৰথম যিটো ভাগ হয় এইখিনি মনত ৰাখিব কিহৰ ওপৰত ভিত্তি কৰিছে যে দেহ মানসিক প্ৰকৃতি আৰু মেজাজ অনুসৰি তেওঁ ভাগ কৰিছিলে প্ৰথমটো কোৱা হয় উৎসাহী বা তেজস্বী বুলি বা চেংগুইন বুলি কোৱা হয় ইংৰাজীত গতিকে উৎসাহী বা তেজস্বী যিসকল ব্যক্তি হয় এই কেটেগৰীৰ ব্যক্তিসকল কি হয় তেওঁলোকৰ প্ৰতিক্ৰিয়া সদায় দ্ৰুত হয় তেওঁলোক কিবা প্ৰশ্ন সুধিলে তাৰ যিটো একশ্যন তেওঁলোকে যিটো ৰিপ্লাই দিব সেই ৰিপ্লাইটো তেওঁলোকৰ কি হয় সদায় দ্ৰুত তৎক্ষণাৎ তেওঁলোকে উত্তৰবিলাক দিব তো মন সদায় আশাবাদী হয় তেওঁলোক সদায় কি হয় আশাবাদী হয় সদায় মনত এটা আশা থাকে হোপ থাকে ইতিবাচক তেওঁলোকে চিন্তা কৰে তেওঁলোকে কেতিয়াও নিৰাশ নহয় নেতিবাচক চিন্তা নাহে তেওঁলোকে সদায় ইতিবাচক চিন্তা আহিব পজিটিভ থিংকিং সদায় তেওঁলোকৰ থাকে গতিকে এতিয়া পৰীক্ষা আহি আছে তেওঁলোক নিৰাশাবাদী নহয় তেওঁলোক সদায় ইতিবাচক হৈ থাকিব যে হয় মোৰ পৰীক্ষা ভাল হ'ব প্ৰিপাৰেশ্যন ভাল হৈ আছে তেওঁলোক আশাবাদী হ'ব তেওঁলোক ইতিবাচক চিন্তা কৰিব আৰু তেওঁলোকৰ আচৰণবিলাক ৰঙিয়াল হয় তেওঁলোক সদায় ফূৰ্তিত থাকি ভাল পায় ফূৰ্তিত থাকিবলৈ বিচাৰে তেনেধৰণৰ হয় এই ব্যক্তিসকল আৰু তেওঁলোক অস্থিৰ বিধৰো হয় যিহেতু তেওঁলোক ইয়াত তেজস্বী বা উৎসাহী বুলি কৈছে বহুত দ্ৰুত তেওঁলোক সকলো ক্ষেত্ৰতে গতিকে তেওঁলোক অলপ অস্থিৰো হয় এটা ঠাইতে তেওঁলোকে স্থিৰ হৈ থাকিব নোৱাৰে গতিকে তেওঁলোক বাস্তৱ জগতৰ লগতো সম্বন্ধ তেওঁলোকৰ খুব কম থাকে গতিকে বাস্তৱ জগতৰ লগত সম্বন্ধ কম তেওঁলোক কাল্পনিক হয় কিছু পৰিমাণে কাল্পনিক হয় ড্ৰিম ৱৰ্ল্ডত থাকি ভাল পায় কল্পনাৰ দেশত থাকি তেওঁলোকে ভাল পায় গতিকে এই ব্যক্তিসকলক কি বুলি কোৱা হৈছে এই ব্যক্তিৰ যিটো কেটেগৰী বা এই ব্যক্তিৰ যিটো গোটটোক তেওঁলোক হিপক্ৰেটিছে কৈছে উৎসাহী বা তেজস্বী বা চেংগুইন বুলি কৈছে তো ইংৰাজী নামটো মনত ৰাখিব অসমীয়াত বেলেগ বেলেগ নাম থাকিব পাৰে তো প্ৰথমটো কি আছিলে চেংগুইন নিশ্চয় বুজিব পাৰিছে ইয়াৰ মূল বস্তুবিলাক মনত ৰাখিব মূল হৈছে আশাবাদী হয় ইতিবাচক হয় ৰঙিয়াল হয় এইবিলাক মনত ৰাখিব বাস্তৱ জগতৰ লগত সম্বন্ধ খুব কম থাকে ঠিক আছে নেক্সটত আছে বিষাদমনা বা বিষণ্ণ যাক মেলাংকলিক বুলি কোৱা হয় নামবিলাক পঢ়িলে আপোনালোকে গমেই পাব এইটোত কি আছে গমেই পাব বিষাদমনা মানে কি যিসকল বিষাদ হয় যিসকলৰ মন দুখত থাকে নিৰুৎসাহী হয় মন মৰা সদায় মন মৰিয়ে থাকে কিছুমান মানুহৰ তেওঁলোকৰ মানে ফূৰ্তি কৰিব নাজানে বুলি কয় বহুত মানুহে যে মানুহজন ফূৰ্তি কৰিব নাজানে ফূৰ্তি থাকিলেও তেওঁ ভাবে যে আজিহে ফূৰ্তি কৰিম কালি বা মোৰ লগত কি হয় এইটো ভাবিয়ে আজিৰ যিটো এনজয়মেণ্ট তেওঁ কৰিব লাগে আজিৰ সেই এনজয়মেণ্টটো তেওঁ কৰিব নোৱাৰে কালিৰ কথা ভাবি কিন্তু যিসকল তেজস্বী আছে তেওঁলোক কিন্তু তেনেকুৱা নহয় আজি যি আছে তাত সুখী তেওঁলোকে মানে আশাবাদী হয় আৰু সেইটো তেওঁ এনজয় কৰে কালি কি হ'ব আৰু কিন্তু যিসকল মেলাংকলিক হয় বিষাদমনা বিষণ্ণ হয় তেওঁলোক সদায় নিৰুৎসাহী হয়
তেওঁলোকৰ জীৱনত যদি কিবা ফূৰ্তি কৰা অপৰচুনিটিও আহে তেতিয়াও তেওঁলোকে ফূৰ্তি নকৰে তেওঁলোক সদায় দুখী মনৰ হৈ থাকিব নিৰাশাবাদী হৈ থাকিব এতিয়া ধৰক পৰীক্ষা আছে সদায় নিৰাশাবাদী হ'ব যে মই পাছহে কৰিব নোৱাৰিম নেকি মোৰ বেয়াই হ'ব নেকি প্ৰিপাৰেচন ভালে নহ'ব নেকি এনে ধৰণৰ কিছুমান আমাৰ ভাৱ নিৰাশাবাদী ভাৱ আহিব তেওঁলোকৰ কিন্তু প্ৰতিক্ৰিয়াবিলাকো দুৰ্বল হয় গতিকে এইখিনি কোৱা হৈছে বিষাত্মনা বা বিষণ্ণ মেলাংকলিক বুলি কোৱা হৈছে যিটো চেংগুইনৰ অপজিট হয় ঠিক আছে তো নেক্সটত আহিলো 3 নম্বৰত কি কৈছে খঙাল বা পিত্ত প্ৰকৃতিৰ বুলি কৈছে কলেৰিক বুলি কয় খঙাল বা পিত্ত প্ৰকৃতি এতিয়া খঙাল শব্দটোৰ জৰিয়তে আমি গমেই পাইছো আৰু এই প্ৰকৃতিৰ মানুহবিলাক কেনে ধৰণৰ হ'ব এওঁলোকৰ খং ৰাগ বহুত বেছি হয় যিসকল মানুহৰ ব্যক্তিৰ খং ৰাগ বহুত বেছি আৰু আত্মনিয়ন্ত্ৰণহীন তেওঁলোকে নিয়ন্ত্ৰণে কৰিব নোৱাৰে কাৰোবাৰ ওপৰত খং উঠিলে তৎক্ষণাত হাত উঠাই দিয়ে বেয়াকে গালি দিব কি পৰিস্থিতিত আছে কি পৰিৱেশত আছে এইবিলাক চিন্তাই নকৰে গতিকে তেওঁৰ খং উঠিছে তেওঁ নিয়ন্ত্ৰণহীন হৈ পৰে আৰু তেওঁ সেই খংখিনি তেওঁ যেনে ধৰণে নহওক সেই খংখিনি তেওঁৰ আঁতৰ কৰাৰ বাবে তেওঁ যিকোনো এটা পৰ্যায়লৈকে যাব পাৰে গতিকে এই ব্যক্তিসকলক খঙাল বা পিত্ত প্ৰকৃতিৰ বুলি কৈছে যাক কলেৰিক বুলি কোৱা হয় ঠিক আছে একেবাৰে সহজ হয় এইবিলাক পঢ়িলে বুজিব পাৰে গতিকে লাষ্ট শেষত আছে আমাৰ 4 নম্বৰত শ্লইস্মিক বা জ্বৰ বুলি কয় ইয়াক ফ্লেগমেটিক বুলি কয় এই ফ্লেগমেটিকত কি হয় এওঁলোক হয় আৱেগিকভাৱে শান্ত হয় এওঁলোক কিন্তু আৱেগিকভাৱে কি হয় শান্ত হয় বহুত জ্বৰ উদাসীন বিধৰ হয় এওঁলোকো কিছু পৰিমাণে উদাসীন হয় আৰু প্ৰতিক্ৰিয়াবিলাক বা আচৰণ এওঁলোকৰো হয় মন্থৰ গতিৰ হয় ঠিক আছে গতিকে এইটো মনত ৰাখিব ইমোচনেলি এওঁলোকে বহুত কাম হয় আৰু তেওঁলোকৰ যিটো বিহেভিয়াৰ বা তেওঁলোকৰ যিটো ৰিয়েকশ্যন এইটো বহুত শ্ল' হয় মন্থৰ গতিৰ হয় বহুত বেছি তীব্ৰ নহয় গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব এইখিনি কাৰ আছিলে হিপক্ৰেটিছৰ শ্ৰেণী বিভাজন আছিলে কেইটা ভাগত ভাগ কৰিছে 4টা ভাগত চেংগুইন মেলাংকলিক কলেৰিক আৰু ফ্লেগমেটিক তো এই কেইটা আপোনালোকে মনত ৰাখিব লাগিব গতিকে সুধিব পাৰে যে ক্লৰিকটো কাৰ আছিলে ফ্লেগমেটিক এইটো কোনে দিছিলে এই শ্ৰেণী বিভাজনটো এনে ধৰণৰ প্ৰশ্ন আমাৰ সুধিব পাৰে তো তেতিয়া আমি জানিব লাগিব এইটো কাৰ আছিলে ঠিক আছে নেক্সটত আমি আহিছো ইয়াৰ পিছত যেটো শ্ৰেণী বিভাজন দিছে স্পেনজাৰৰ যেটো শ্ৰেণী বিভাজন বুলি কোৱা হয় তো স্পেনজাৰে শ্ৰেণী বিভাজন দিছে সো স্পেনজাৰ কোন আছিলে এগৰাকী জাৰ্মান দাৰ্শনিক হয় স্পেনজাৰ সো তেওঁ কি ভাগত ভাগ কৰিছে তেওঁ মানুহৰ তেওঁ সামাজিক যেটো জীৱনত অনুভৱ কৰা যিবিলাক মনোভাৱ যিবিলাক ৰুচিবোধ বা আগ্ৰহ ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ 6টা ভাগত ভাগ কৰিছে ইয়াতে কিন্তু আমি ইয়াতে আগৰটোত আমি কি পাইছিলো যে মেজাজৰ অনুসৰি তেওঁক ভাগ কৰিছে হিপক্ৰেটিছে মানসিক প্ৰাকৃতিক বা মেজাজ অনুসৰি 4টা ভাগত ভাগ কৰিছিলে কিন্তু স্পেনজাৰে কিন্তু মেজাজৰ ওপৰত ভিত্তি কৰি কৰা নাই তেওঁ সামাজিক জীৱনত এজন মানুহৰ তেওঁৰ কেনে ধৰণৰ আচৰণ হয় তো ৰুচিবোধনো কি হয় আগ্ৰহ কি ইয়াৰ ওপৰত ভিত্তি কৰিছে গতিকে সামাজিক জীৱনটো আপোনালোকে মনত ৰাখিব কোনে কৰিছে স্পেনজাৰে কৰিছিলে গতিকে তেওঁৰ এই 6টা ভাগ আপোনালোকে চালে বুজিব একেবাৰে সহজ হয় প্ৰথমটো হৈছে সংজ্ঞানাত্মক কগনিটিভ বুলি কোৱা হয় সো এওঁলোক হয় বৌদ্ধিক চিন্তা চৰ্চাত ব্যস্ত থাকে যিসকল ব্যক্তি সমাজৰ চিন্তা কৰে বৌদ্ধিক চিন্তা কৰে এইবিলাকতে তেওঁলোকে বেছি ব্যস্ত হৈ থাকে বৌদ্ধিক চিন্তা চৰ্চাত নতুন নতুন জ্ঞানৰ তেওঁলোকে সন্ধান লাভ কৰিব বিচাৰে নতুন নতুন তথ্য আহৰণ কৰিব বিচাৰে জ্ঞান অৰ্জন কৰিব বিচাৰে গতিকে বাস্তৱ জগতৰ লগত সম্বন্ধ এওঁলোকৰ অলপ কম থাকে গতিকে তেওঁলোক বেছিভাগ বৌদ্ধিক চিন্তা আৰু নতুন নতুন জ্ঞানৰ সন্ধানত তেওঁলোকে থাকে এওঁলোক হৈছে কগনিটিভত ৰাখিছে কেটেগৰীত ৰাখিছে স্পেনজাৰে দ্বিতীয়তে আছে অৰ্থনৈতিক মানে ইকনমিক হয় ইকনমিক সকলে ইকনমিৰ কথা ভাবিব ডেফিনেটলি তেওঁলোক লাভজনক দিশটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে গতিকে সকলোতকৈ কোনটো ক্ষেত্ৰত লাভ হ'ব তাৰ ওপৰতহে তেওঁলোকৰ বেছি গুৰুত্ব হয় গতিকে তেওঁলোকে বেছি আবেগ অনুভূতি এইবিলাকৰ ক্ষেত্ৰত বেছি গুৰুত্ব নিদি তেওঁলোকে লাভজনক দিশটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে তেনেকুৱা ব্যক্তিক অৰ্থনৈতিকৰ মানে কেটেগৰীত ৰাখিছে তাৰ পিছত 3 নম্বৰ আছে সৌন্দৰ্যবৰ্ধক যাক এস্থেটিক বুলি কোৱা হৈছে সো এইবিধ ব্যক্তিত্বৰ লগ হয় সৌন্দৰ্যৰ প্ৰশংসাকাৰী হয় আৰু সুন্দৰৰ পূজাৰী তো কিছুমান আমাৰ ব্যক্তি আছে নহয় সুন্দৰৰ পূজাৰী বুলি আমি কওঁ যে সুন্দৰ বস্তু দেখিলে ধুনীয়া বস্তু দেখিলেই হ'ল আৰু গতিকে তাৰ কি বেলেগ আৰু গুণ আছে সেইবিলাক নাছে গতিকে সুন্দৰ হ'ব লাগে ধুনীয়া হ'ব লাগে গতিকে যিসকল ব্যক্তি তেনেদৰে সুন্দৰৰ পূজাৰী হয় বা সৌন্দৰ্যৰে কেৱল প্ৰশংসা কৰে তেনেকুৱা ব্যক্তিক সৌন্দৰ্যবৰ্ধক বা এস্থেটিক বুলি কোৱা হৈছে গতিকে একেবাৰে সিম্পল হয় পঢ়িলেও আপোনালোকে বুজি পাব বুজাবলগীয়া বিশেষ নাই গতিকে এইটো হৈছে সৌন্দৰ্যবৰ্ধক হয় তাৰ পিছত 4 নম্বৰত আছে ধাৰ্মিক ৰিলিজিয়াছ যিসকলে আধ্যাত্মিক মনোভাৱৰ হয় যিসকল অকল ধৰ্মৰ কথা চিন্তা কৰে আধ্যাত্মিক কথা চিন্তা কৰে বা মূল্যবোধৰ কথা চিন্তা কৰে তেনেকুৱা ব্যক্তিসকলক ধাৰ্মিকৰ কেটেগৰীত তেওঁ ৰাখিছে কোনে ৰাখিছে স্পেনজাৰে ৰাখিছে তাৰ পিছত 5 নম্বৰত তেওঁ কৈছে ৰাজনৈতিক পলিটিকেল এতিয়া
একেবাৰে সহজ হয় ৰাজনৈতিক মানে কি পলিটিকেল যিসকল ক্ষমতাশালী হয় ক্ষমতালোভী হয় তেওঁলোকক ৰাখিছে ৰাজনৈতিক কেটেগৰীত ৰাখিছে গতিকে আনৰ ওপৰত তেওঁলোকে শাসন আৰু নিজৰ ক্ষমতা প্ৰয়োগ কৰাত বেছি তেওঁলোকে ভাল পায় যে আনৰ ওপৰত তেওঁ শাসন কৰি ভাল পায় নিজৰ ক্ষমতা প্ৰয়োগ কৰি ভাল পায় ক্ষমতাশালী ব্যক্তি ক্ষমতালোভী ব্যক্তি এই ব্যক্তিসকলক তেওঁ ৰাজনৈতিক কেটেগৰীত ৰাখিছে আৰু 6 নম্বৰত আছে সামাজিক যিসকল মানুহ সমাজৰ কথা বেছি চিন্তা কৰে সৰ্বাধিক মূল্য দিয়ে গতিকে সমাজৰ স্বাৰ্থত কাম কৰি ভাল পায় আৰু আত্মকেন্দ্ৰিক নহয় তেওঁলোকে সেলফিশ নহয় গতিকে নিজৰ কাৰণে বেছি কাম নকৰে নিজৰ কথা বেছি নাভাবে সমাজখনৰ কথা বেছি ভাবে সমাজক তেওঁলোকে বেছি মূল্য দিয়ে সমাজৰ স্বাৰ্থত তেওঁলোকে কাম কৰি ভাল পায় তেনেকুৱা ব্যক্তিসকলক সামাজিক কেটেগৰীত ৰাখিছে স্পেঞ্জাৰে গতিকে এই 6টা আছিলে কি এই 6টা আছিলে স্পেঞ্জাৰৰ শ্ৰেণী বিভাগ আছিলে ওকে এতিয়া গ নম্বৰত আমি আহিছো ক্ৰেটছমাৰৰ শ্ৰেণী বিভাগ এটা ক্ৰেটছমাৰে কি ক্লাসিফিকেশন কৰিছিল হেতু আপোনালোকে এতিয়া চাব এটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কোৱেশ্চন এক্সামত সুধে বা আগত প্ৰিভিয়াস ইয়াৰত আহিছে বিভিন্ন এক্সামত ক্ৰেটছমাৰৰ যেটো শ্ৰেণী বিভাজন সেই বিষয়ে আমি এতিয়া ডিসকাস কৰিম গতিকে ক্ৰেটছমাৰ হৈছে জাৰ্মানীৰ মানসিক ৰোগৰ চিকিৎসক আছিল আৰ্নষ্ট ক্ৰেটছমাৰ গতিকে তেওঁ কি কৰিছে দেহৰ গঠনৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ব্যক্তিত্বক ভাগ কৰিছে এও কিন্তু কিহৰ ওপৰত ভিত্তি কৰিছে দেহৰ গঠনৰ ওপৰত ভিত্তি কৰিছে আগৰ কিটাতকে এটো আৰু বেলেগ তো এটো ডিফাৰেন্স বিলা আপোনালোকে মনত ৰাখিব গতে আগৰটো আমি পালো সামাজিক দিকটোৰ ওপৰত ভিত্তি কৰি কৰিছিল সেইকাৰণে সামাজিক অৰ্থনৈতিক এনে ধৰণৰ ভাগ বিলাক আছিল কিন্তু ইয়াতে কি হৈছে দেহ গঠনৰ ওপৰত ভিত্তি কৰিহে এই ব্যক্তিত্বক চাৰিটা ভাগত ভাগ কৰা হৈছে কিহৰ ওপৰত দেহ গঠনৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছে দেহৰ গঠন ফিজিক্যাল যেটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটোৰ ওপৰত ভিত্তি কৰি গঠন কৰিছে গতিকে প্ৰথমটো হৈছে গোলাকায় মানে পিকনিক টাইপ বুলি কোৱা হয় ইয়াক গোলাকায় পিকনিক টাইপ গতিকে এইবিধ ব্যক্তিবিলাকৰ দৈহিক গঠন কেনে ধৰণৰ হ'ব যেটো ফিজিক্যাল যেটো স্ট্ৰাকচাৰ কেনে ধৰণৰ হ'ব যিসকল সাধাৰণতে আমাৰ শকত হয় চাপৰ হয় তেনে ধৰণৰ ব্যক্তিসকলক পিকনিক টাইপত ৰাখিছে যেনে ইয়াত কৈছে মুখ থুপুকা হয় মুখখন ঘুৰণীয়া টাইপৰ থাকে কিছুমান তাৰ পিছত ডিঙিটো শকত হয় ডিঙিটো শকত হ'ব দেহৰ মাছ অংশ স্পিড হয় ঢোল পেটিয়া হয় পেটটো মানে ঢোলৰ দৰে হয় অলপ ডাঙৰ হয় কঁকালটো অলপ ডাঙৰ আকৃতিৰ হয় গতিকে আপোনালোকে নিশ্চয় ছবিখন ভাহি আহিছে কেনে ধৰণৰ ব্যক্তিৰ কথা কোৱা হৈছে ইয়াতে গতিকে এই লোকসকলক কোৱা হৈছে পিকনিক টাইপত ৰাখিছে ক্ৰেটছমাৰে পিকনিক টাইপত ৰাখিছে গতিকে মনত ৰাখিব পিকনিক মানে হৈছে এই সকল ব্যক্তি যকল ছুটি চাপৰ হয় শকত আবদ হ'ব লাগিব গল ডাঙৰ হ'ব লাগিব ঘুৰণীয়া হ'ব লাগিব মুখখন তেনে ধৰণৰ ব্যক্তিসকলক কি কোৱা হৈছে পিকনিক টাইপত ৰাখিছে গতিকে ইয়াতে ফিজিক্যাল স্ট্ৰাকচাৰটোৰ ওপৰত ভিত্তি কৰিহে ভাগবিলাক শ্ৰেণী বিভাজনবিলাক কৰা হৈছে গতিকে এই সদায় কি হয় আনন্দ মনৰ হয় গতিকে এই ব্যক্তিসকল সদায় কি হয় আনন্দ মনৰ হয় বহুত ফূৰ্তিত থাকি ভাল পায় হেপি থাকি ভাল পায় আৰু হেপিয়ে হয় তেওঁলোকে সেই ব্যক্তিসকল আৰু বন্ধুত্ব ভাৱাপন্ন হয় মানে তেওঁলোকৰ সহজতে মানুহক বন্ধুত্ব কৰিব পাৰে ফ্ৰেন্ডলি তেওঁলোকে বিহেভ কৰে তাৰ পিছত সমাজ পৰায়ণ হয় বুলি কৈছে মানে সমাজৰ হিতে কাম কৰে সমাজৰ হকে কাম কৰি ভাল পায় তেনে ধৰণৰ মনোভাৱৰ হয় গতিকে জীৱনক তেওঁলোকে সহজভাৱে ল'ব পাৰে বহুত সহজভাৱে তেওঁলোকে লয় ইজিলি তেওঁলোকে জীৱনটোক ল'ব পাৰে বহুত কঠিন দৃষ্টিৰে তেওঁলোকে নাচায় জীৱনটোক গতিকে এনে ধৰণৰ আবেগিক জটিলতাৰ পৰা মুক্ত গতিকে আবেগিক যিবিলাক জটিলতা আমাৰ থাকে না আবেগৰ জটিলতাবিলাক তেওঁলোকৰ সেই আবেগিক খুব কম পৰিমাণৰ হয় গতিকে তেওঁলোক জীৱনটোক বহুত ক্ৰিটিকেলি নাভাবে বহুত সহজভাৱে ভাবে আৰু জীৱনটো তেওঁলোকে আনন্দ মনেৰে পাৰ কৰে বন্ধু বৰ্গৰ লগত পাৰ কৰে আৰু তেওঁলোকৰ দৈহিক গঠনটো আপোনালোকে মনত ৰাখিব ছুটি চাপৰ হ'ব শকত আবদ হ'ব ঢোল পেটিয়া হ'ব তেনে ধৰণৰ ব্যক্তিসকলক কোৱা হৈছে গোলাকায় বা পিকনিক টাইপ বুলি কোৱা হৈছে ঠিক আছে নেক্সটত আছে দীৰ্ঘকায় বা এস্থেটিক তো দীৰ্ঘকায় বুলি কোৱাতে আপোনালোকে বুজিবই পাৰিছে দীৰ্ঘকায় মানে যিসকল দীঘল ব্যক্তি হয় যিসকল টল ব্যক্তি হয় দীঘল হয় কিন্তু টল হলে নহব ক্ষীণ হ'ব লাগিব কিছু আমাৰ ব্যক্তি আছে যিসকল বহুত বেছি দীঘল হয় ওখ হয় বহুত ওখ কিন্তু ক্ষীণ সাধাৰণভাৱে তেওঁলোক আমি দুৰ্বল বুলি কওঁ যে বহুত দুৰ্বল মানুহজন গতিকে ক্ষীণ হয় আৰু ওখ হয় গতিকে বুকুৰ গঠন হয় ঠেক হয় চেপেটা হয় মাংসহীন হয় গতিকে তেওঁলোকৰ বুকুৰ হাড়বিলাক দেখাই পোৱা যায় মাংস নাই মাংসহীন হয় গতিকে বুকুত কিমান হাড় আছে আমি ধৰিব পাৰো গতিকে কামি হাড়বিলাক হওক বা এই যিবিলাক আমাৰ বুকুত থাকে আৰু হাড়বিলাক দেখিবলৈ পোৱা যায় তো তেনে ধৰণৰ ব্যক্তি নিশ্চয় আছে তো এই ব্যক্তি সকলক তেওঁ এই এস্থেটিক টাইপত ৰাখিছে আৰু মুখমণ্ডলো এওঁলোকৰ দীঘল আকৃতিৰে হয় মুখখন দীঘল হয় আৰু ঘুৰণীয়া যদি হয় চেপেটা হয় তেনেহলে পিকনিক টাইপ হয় আৰু যেতিয়া দীঘল হ'ব তেতিয়া ইয়াক কি বুলি কোৱা হ'ব এস্থেটিক বুলি কোৱা হৈছে ঠিক আছে এওঁলোক কি হয় ক্ষীণ হয় আৰু ওখ হয় তো এই লোকসকলৰ যেটো মানসিক স্থিতিৰ কথা কোৱা হৈছে যে এওঁলোক সংবেদনশীল হয় আৰু স্নায়বিক যেটো ৰোগত দুৰ্বলতাত তেওঁলোকে ভুগিব পাৰে আৰু বহুত বেছি সেনজিটিভ হয় ব্যক্তিসকল সেইটো কথা ইয়াতে কোৱা হৈছে গতিকে এওঁলোক
কিন্তু অসামাজিক হয় বুলি কৈছে এটো মনত ৰাখিব ক্ৰেটছমাৰে কিন্তু এস্থেটিক ব্যক্তিসকলক অসামাজিক হয় বুলি কৈছে কিন্তু গোলাকাই যিবিলাক হয় পিকনিক টাইপ বিলাকক সামাজিক বুলি কৈছে তো এটো মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন এক্সামত সুধে যে অসামাজিক বুলি আনসোচিয়েল বুলি কোৱা হৈছে কাক যিবিলাক এস্থেটিক ব্যক্তি হয় অখ ব্যক্তি ক্ষীণ ব্যক্তি এনে ধৰণৰ ব্যক্তি হল অসামাজিক বুলি কোৱা হৈছে আৰু তেওঁলোক আত্মসংকুচিত হয় লাজকুৰীয়া স্বভাৱৰ হয় তেওঁলোক আৰু নিৰাশাবাদী হয় বুলি কৈছে কিন্তু গোলাকায় ব্যক্তিসকল আশাবাদী হয় সেইকাৰণে সদায় আনন্দত থাকে বন্ধুত্ব ভাৱাপন্ন হয় বন্ধুৰ মাজত থাকি ভাল পায় সমাজৰ হকে কাম কৰি ভাল পায় মানে সামাজিক হয় তেনে ধৰণৰ কথা কোৱা হৈছে পিকনিক টাইপৰ গতিকে পিকনিক টাইপ আৰু এস্থেটিক টাইপটো আমি বিপৰীত বুলি আমি ধৰিব পাৰো ঠিক আছে তো এইখিনি মনত ৰাখিব ডিফাৰেন্স বিলাক কিন্তু ইম্পৰ্টেন্ট হয় ডিফাৰেন্স বিলাক মনত ৰাখিব লাগিব তো ইয়াৰ পিছত আমাৰ আহিব 3 নম্বৰ পুস্তকায় বা এথলেটিক বুলি কয় এথলেটিক শব্দটোৰ জৰিয়তে আপোনালোকে মনত ৰাখিব এথলেটিক বুলি ক'লে আমাৰ স্পৰ্টছ পাৰ্সন বিলাকৰ কথা আমি মনলৈ আহিব আৰু স্পৰ্টছ পাৰ্সন বিলাকৰ দেহৰ গঠন কেনে ধৰণৰ হয় ডেফিনেটলি বহুত ভাল হয় দেহৰ গঠন বিলাক তেওঁলোকৰ হুষ্টপুষ্ট হয় অধিক আকৰ্ষণীয় হয় তেওঁলোকৰ ফিজিকটো বহুত এট্ৰাকটিভ হয় আমি যিমান আমাৰ এথলেটিক বিলাক আছে আমাৰ খেলুৱৈ বিলাক আছে গতিকে তেওঁলোক শক্তিশালী মাংসপেশীৰ দ্বাৰা গঠিত হয় গতিকে তেনে ধৰণৰ ব্যক্তিসকলক তেওঁ ক্ৰেটছমাৰে এথলেটিক টাইপত ৰাখিছে ঠিক আছে তেওঁলোকৰ বুকু বহল হয় কঁকাল সৰু হয় বুকুখন বহল কঁকাল বিলাক কিন্তু সৰু সৰু হয় কঁকাল ডাঙৰ নহয় তেওঁলোকৰ গতিকে তেওঁলোকৰ ফিগাৰটো বহুত এট্ৰাকটিভ ফিগাৰ হয় ঠিক আছে সুস্থ সবল হয় পুষ্ট হয় সিহঁতে আকৰ্ষণীয় হয় তেওঁলোকৰ ফিজিকটো ঠিক আছে শক্তিশালী দেহ গঠন মানসিক বল শক্তিৰো পৰিচায়ক হয় তেওঁলোক আশাবাদী হয় আত্মবিশ্বাসী হয় দৈহিক ক্ষমতাত অধিক আত্মবিশ্বাস থকা বাবে বহুত সময়ত তেওঁলোক প্ৰত্যাহ্বানৰ মনোভাৱবোৰ হৈ উঠে গতিকে আমি স্পৰ্টছ পাৰ্সন বিলাকক আমি যদি চাওঁ তেওঁলোকৰ মানসিকভাৱে কিন্তু যথেষ্ট সবল তেওঁলোক আশাবাদী গতিকে আমি এতিয়া ধৰক ওয়াৰ্ল্ড কাপ বিলাক চলি আছে বিশ্বকাপ চলি আছে কেনে ধৰণৰ খেল বিলাক হয় তাত কিমান ধৰণৰ ষ্ট্ৰেজ আহে কিমান ধৰণৰ তাত বিপদ আহে তথাপিও সেই বিপদক নেওচি তেওঁলোকে বহুত কেইটা উইকেট যোৱাৰ পিছতো আমাৰ ইণ্ডিয়ান টিমটোৱে বহুত ভাল খেলি আছে সদায় জিকি আছে তো কিছু প্ৰত্যাহ্বান আহে তথাপি তেওঁলোক আশাবাদী কিন্তু আশাবাদী একেবাৰে শেষলৈকে খেলি থাকে আৰু জয়লাভ কৰে গতিকে তেওঁলোকৰ পৰা আমি এইটো জানিব পাৰো যে মানুহ আসলে কিমান আত্মবিশ্বাসী হ'ব লাগে সেইটো আমি তেওঁলোকৰ পৰা শিকিব লাগিব স্পৰ্টছ পাৰ্সন বিলাকৰ পৰা আৰু তেওঁলোক দৈহিকভাৱে তো সক্ষম হৈয়ে তেওঁলোক ইমানখিনি সময় খেলি দৌৰি থাকিব পাৰে এনাৰ্জি তেওঁলোকৰ যথেষ্ট পৰিমাণে থাকে ঠিক আছে এইখিনি পুস্তকায় বা এথলেটিক টাইপত ৰাখিছে ক্ৰেটছমাৰে তাৰপিছত 4 নম্বৰত আছে যেটো শেষৰটো হয় ডিসপ্লাস্টিক বুলি কয় বিকৃতকায় এটা কিছুমান ব্যক্তি এতিয়া আপোনালোকৰ হয়তো মনত আহিছে যে কিছুমান ব্যক্তিটো এই দুটা টাইপত নপৰিব পাৰে গতিকে যিসকলে এই দুটা টাইপত নপৰে তেওঁলোকক ডিসপ্লাস্টিক বুলি কোৱা হৈছে আৰু এওঁলোকৰ যিবিলাক গঠন হ'ব দেহৰ এইবিলাক অস্বাভাৱিক হয় সাধাৰণতে স্বাভাৱিক নহয় অস্বাভাৱিক আমি ৰাস্তাৰে খোজকাঢ়ি গ'লে ক্ষীণ মানুহ দেখা পাওঁ ওখ মানুহ দেখা পাওঁ শকতাৱত মানুহ দেখা পাওঁ এইবিলাক স্বাভাৱিক হয় আমি সদায় দেখিয়ে থাকো এনে ধৰণৰ মানুহবিলাক আমি একো আচৰিত নহওঁ কিন্তু কিছুমান অস্বাভাৱিক আছে যিবিলাক ধৰক দেখাত বহুত কুৎসিত হয় হয়তো তেওঁৰ বডিৰ যেটো আপাৰ পাৰ্ট হ'ব দেহৰ ওপৰৰ অংশটো বহুত বেছি দীঘল হয় তলৰ অংশটো ছুটি হয় বা কেতিয়াবা তলৰ অংশটোৱে দীঘল হয় ওপৰৰ অংশটো ছুটি হয় তেনে ধৰণৰ ব্যক্তি থাকিব পাৰে গতিকে তেওঁলোক সাধাৰণতে কি হয় অস্বাভাৱিক হয় তেওঁলোকৰ বডিৰ যেটো ষ্ট্ৰাকচাৰ হয় সেইটো অস্বাভাৱিক হয় আৰু এনে লোক সাধাৰণতে মানসিকভাৱেও ৰোগগ্ৰস্ত হয় বুলি তেওঁ কৈছে ক্ৰেটছমাৰে কৈছে গতিকে এই লোকৰ সংখ্যা কিন্তু কম এনে ধৰণৰ মানুহ বহুত কম আছে গতিকে এই মানুহখিনিক ডিসপ্লাস্টিক বা বিকৃতকায়ৰ ওপৰত কেটেগৰীত ৰাখিছে ক্ৰেটছমাৰে তো নিশ্চয় বুজিব পাৰিছে সো এইকেইটা আছিলে ক্ৰেটছমাৰৰ শ্ৰেণী বিভাজন আছিলে তো এতিয়া আহিছো নেক্সট আমাৰ সেলডনৰ শ্ৰেণী বিভাগ সেলডনে আকৌ ক্লাসিফিকেশন কৰিছে তেওঁৰ ক্লাসিফিকেশন কেইটাও আমি চাব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন এক্সামত সুধে তো মনত ৰাখিব লাগিব কিন্তু এইবিলাক যেনে ধৰণে নহওক কোনে কি শ্ৰেণী বিভাজন কৰিছিল মনত ৰাখিব লাগিব সো সেলডন যে আমেৰিকা চিকাগো হাৰ্ভাৰ্ড আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত তেখেতে যেটো মনোবিজ্ঞান লাভ কৰে বা শৰীৰৰ বিজ্ঞান তাত তেওঁ বিস্তৃতভাৱে তো দৈহিক তেওঁ অভিজ্ঞতা লাভ কৰিছে তো ইয়াৰ ক্ষেত্ৰত মানে দৈহিক ভিত্তিত তেওঁ ব্যক্তিত্বক তিনিটা ভাগত ভাগ কৰিছে তো অলপ আগত আমি কি পালো স্কেটছ মাৰৰ কথা পালো স্কেটছ মাৰে কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছিলে তেওঁ বডি ষ্ট্ৰাকচাৰৰ ওপৰত আৰু সেলডনো কিন্তু সেই দৈহিক ভিত্তিতে ভাগ কৰিছে তেওঁ বডিৰ ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বক তিনিটা ভাগত ভাগ কৰিছে পাৰ্সোনালিটিক তিনিটা ভাগত ভাগ কৰিছে দুজনে কিন্তু একেটা মানে দিশতে চাইছে মানে দৈহিক ভিত্তিক মানে ষ্ট্ৰাকচাৰ বডি ষ্ট্ৰাকচাৰৰ ওপৰত এতিয়া এওৰ ভাগ কেইটা আৰু বেলেগ প্ৰায় একে হয় অলপ চলপ সিমিলাৰিটি আছে কিন্তু অলপ বেলেগ হয় যেনে প্ৰথমটো এও কৈছে উদৰ প্ৰধান বুলি কৈছে প্ৰথমটো কি কৈছে প্ৰথমটো এও উদৰ প্ৰধান বুলি কৈছে উদৰ মানে কি পেট
সেইটো মনত ৰাখিব উদৰ মানে আমি জানো সকলো পেট তো ইয়াতে মানে ডেফিনেটলি পেট মানে কি পেটটো ডাঙৰ হ'ব সেইটোক ৰখা হৈছে উদৰ প্ৰধানত যাক এন্ডোমৰ্ফ বুলি কোৱা হয় ইংৰাজীত আন এটা নামেৰেও জনা যায় ইয়াক ভিচাৰটনিক বুলি কোৱা হয় ঠিক আছে ভিচাৰটনিক বা এন্ডোমৰ্ফ বুলি কোৱা হয় তো এয়া হৈছে উদৰ প্ৰধান হয় তো এনে লোকৰ কি হয় পেট বা কঁকাল দেহৰ মাছ অংশ হয় অত্যাধিকভাৱে স্পীড হয় গতিকে এওঁলোকৰ কি হয় শকত আৱত হয় পেটটো ডাঙৰ হয় কঁকালটো ডাঙৰ হয় দেহৰ মাছ অংশ ডাঙৰ হয় যেটো আমি অলপ আগত কিহত পাইছিলো ক্ৰেচমাৰৰ যেটো পিকনিক টাইপত পাইছিলো পিকনিক টাইপতো তেনেধৰণৰ আমি পাইছিলো পেট ডাঙৰ হ'ব পাৰে মুখখন ডাঙৰ হয় চুটি চাপৰ হয় ইয়াত চুটি চাপৰৰ কথাটো তেওঁ কোৱা নাই কিন্তু ইয়াত কৈছে যে উদৰ প্ৰধানত কি হয় পেটটো ডাঙৰ হ'ব পাৰে কঁকাল ডাঙৰ দেহৰ মাজৰ যেটো অংশ আমাৰ সেইখিনি সাধাৰণতে ডাঙৰ হয় আৰু ইয়াত যেটো দৈহিক যেটো আতিল বা অনুপাতিক বা শক্তিশালী নহয় এনে ধৰণৰ ব্যক্তিসকল শক্তিশালী নহয় কিন্তু এলোকৰ শক্তি নাই দেখাতহে হুষ্টপুষ্ট দেখি বা স্বাস্থ্যৱান হয় শকত আৱত হয় কিন্তু শক্তি তেওঁলোকৰ এনাৰ্জি বহুত কম সময়তে তেওঁলোকৰ ভাগৰ লাগে তেওঁলোক আৰামপ্ৰিয় হয় আৰাম কৰি বহুত ভাল পায় ভজন প্ৰিয় হয় ভজন কৰি ভাল পায় খাই ভাল পায় নিদ্ৰা প্ৰিয় হয় শুই ভাল পায় গতিকে তেনে ধৰণৰ ব্যক্তি আমাৰ আছে যিসকল অকল শুয়ে ভাল পায় বহুত সময় শুব পাৰে খাই ভাল পায় ইটোৰ পিছত ইটো এনি টাইম খাই আছে আৰাম কৰি ভাল পায় গতিকে তেওঁলোকৰ অটোমেটিক্যালি কি হ'ব শকত আৱতটো হ'বই গতিকে এই ব্যক্তিখিনিক কি কোৱা হৈছে উদৰ প্ৰধানত ৰাখিছে মই এখন আপোনাক ছবি দেখুৱাইছো ছবিৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব তো এই ছবিখন আপোনালোকে নিশ্চয় ধৰিব পাৰিছে তো ইয়াক এন্ডোমৰ্ফ বা উদৰ প্ৰধান বুলি কোৱা হৈছে প্ৰথম যিখন ছবি হয় তো আপোনালোকে ফিজিকটো দেখিয়ে গম পাইছে এনে ধৰণৰ ফিজিকৰ ব্যক্তিসকলক ইয়াতে উদৰ প্ৰধানত ৰাখিছে তো এন্ডোমৰ্ফ বুলি কোৱা হয় সো ইয়াত আপোনালোকে দেখিছে কঁকালখন ডাঙৰ হয় পেটটো ডাঙৰ হয় শকত আৱত হয় গতিকে এই ব্যক্তি কি বুলি কোৱা হৈছে উদৰ প্ৰধান বুলি কোৱা হৈছে ঠিক আছে বুজিব পাৰিছে নিশ্চয় আৰু এই ব্যক্তিসকল কিন্তু সমাজপ্ৰিয় হয় যেনেদৰে ক্ৰেচমাৰে কৈছিলে পিকনিক টাইপৰ মানুহসকল বা ব্যক্তিসকল সামাজিক হয় সমাজপ্ৰিয় হয় ঠিক তেনেদৰে উদৰ প্ৰধানৰ ব্যক্তিসকল সমাজপ্ৰিয় হয় বুলি কৈছে চেলডনে কৈছে তো এইটো মনত ৰাখিব এওঁলোক আমোদ প্ৰমোদ বহুত ভাল পায় আমোদ প্ৰমোদ ফূৰ্তি কৰি ভাল পায় মনৰ আৱেগিক সমস্যাৰ পৰা এওঁলোকক মুক্ত হৈ থাকে আৱেগিক কোনো সমস্যা এওঁলোকৰ নহয় আৱেগিক নহয় দুখ বা এইবিলাকৰ পৰা তেওঁলোক আঁতৰি থাকে গতিকে এওঁলোক হৈছে উদৰ প্ৰধান হয় এইখিনি ইম্পৰ্টেন্ট পইণ্টছখিনি মনত ৰাখিব এটা দ্বিতীয়তে আছে শৰীৰ প্ৰধান বুলি কোৱা হৈছে মিছমৰ্ফ বুলি কোৱা হয় বা সমেটটনিক বুলি কোৱা হয় মিছমৰ্ফ বা সমেটটনিক বুলি কোৱা হয় শৰীৰ প্ৰধান বুলি কোৱা হৈছে গতিকে এইসকল লোক কিন্তু সুস্থ সবল হয় এইসকল লোক কি হয় সুস্থ সবল হয় শক্তিশালী হয় আকৰ্ষণীয় দেহ গঠনৰ অধিকাৰী হয় এওঁলোক যথেষ্ট সুস্থ সবল শক্তিশালী এনাৰ্জি এওঁলোকৰ যথেষ্ট বেছি থাকে আকৰ্ষণীয় হয় তেওঁলোকৰ ফিজিকটো এট্ৰাকটিভ হয় আমি অলপ আগত কি পাইছিলো ক্ৰেচমাৰৰ পুস্তকা পাইছিলো নাই মনত নিশ্চয় আপোনালোকৰ আছে এথলেটিক পাইছিলো যে এথলেটিকত কি পায় কি কৈছিলে ক্ৰেচমাৰে যে এওঁলোক আমাৰ যিসকল খেলুৱৈসকলৰ মই কথা কৈছিলো যে এই ব্যক্তিসকল কি হয় যথেষ্ট আকৰ্ষণীয় হয় তেওঁলোকৰ ফিজিকটো শক্তিশালী হয় তেওঁলোকৰ এনাৰ্জি বহুত বেছি থাকে তেওঁলোকৰ মনৰ যিটো দৃঢ়তা বহুত বেছি উৎসাহ উদ্দীপনা তেওঁলোকৰ বহুত বেছি দুঃসাহসিক অভিযান তেওঁলোকে বেছি কৰিব ভাল পায় এডভেঞ্চাৰাছ কাম কৰি ভাল পায় গতিকে এইখিনি হৈছে শৰীৰ প্ৰধানৰ ভিতৰত ৰখা হৈছে আৰু বুজিব পাৰিছে নিশ্চয় ছবিখনত মই আকৌ দেখুৱাইছো এই মাজৰটো হৈছে মেছমৰ্ফ ছবিখন দেখি আপোনালোকে ফিজিকটো দেখিয়ে গম পাইছে যে এওঁৰ ফিজিকটো কিমান ধুনীয়া হয় এট্ৰাকটিভ হয় গতিকে এওঁৰ কিন্তু কঁকাল সৰু হ'ব বা ইয়াত আপোনালোকে বুকু দেখিছে তো বা মাচলছ বিলাক দেখিছে তেওঁ দেখিলে গম পাইছে বহুত বেছি শক্তিশালী হয় বুলি আৰু তেওঁৰ ফিজিকটো বহুত এট্ৰাকটিভ হয় আকৰ্ষিত হওঁ আমি এনেধৰণৰ ফিজিক দেখিলে আমাৰ সাধাৰণতে হিৰোসকল আমাৰ অভিনেতাসকল আমি চাওঁ কিমান মেইনটেইন কৰি ৰাখে তেওঁলোকৰ ফিজিকটো বা হিৰোইন বা এক্ট্ৰেছসকলেও মেইনটেইন কৰি ৰাখে তেওঁলোকৰ ফিজিকটো বহুত বেছি বয়স হ'লেও তেওঁলোক কিন্তু ইমান বয়স হোৱা যেন নালাগে গতিকে তেওঁলোকে মেইনটেইন কৰি ৰাখে গতিকে তেওঁলোকৰ শৰীৰটোক তেওঁলোকে ভাল পায় গতিকে সেইকাৰণে তেওঁলোকে মেইনটেইন কৰি ৰাখে ঠিক আছে গতিকে সেইকাৰণে তেওঁলোক এই মানুহসকল কি হয় শৰীৰ প্ৰিয় হয় শৰীৰটোক বেছি ভাল পায় শৰীৰক সমৰ্থন কৰে বেছি তো এতিয়া এইটোক আৰু মনত ৰাখিব শৰীৰ প্ৰধানটোক ক্ৰেচমাৰৰ পুস্তকাই যেটো কেটেগৰী আছিলে তাৰ লগত ইয়াক আমি সাদৃশ্য এটা আছে বা তুলনা আমি কৰিব পাৰো এতিয়া নেক্সটত আছে 3 নম্বৰত মস্তিষ্ক প্ৰধান বুলি কোৱা হৈছে এক্টোমৰ্ফ বুলি কোৱা হয় বা চেৰিব্ৰটনিক বুলি কোৱা হয় সো এওঁলোক হয় মস্তিষ্কৰ জৰিয়তে আমি ধৰিবই পাৰিছো এওঁলোকৰ যি দৈহিক গঠন দীঘল হয় কিন্তু এওঁলোকৰ দৈহিক গঠনটো দীঘল হ'ব ক্ষীণ হ'ব দুৰ্বল হ'ব হাত ভৰি পেশীহীন বিতৰ হয় গতিকে হাত ভৰিবিলাক পেশীহীন মানে তেওঁলোকৰ মাসলছ বিলাক যদি চাওঁ নাই আৰু বহুত ছবিখনত দেখুৱাই দিছো তেতিয়া বুজিব পাৰিব এই ছবিখনত আপোনালোকে চাওক 3 নম্বৰত আছে এক্টোমৰ্ফ যে হাতখন দেখিছে নে কিমান ক্ষীণ মিন হাত হয় দীঘল হয়
বা মানুহজনো বহুত দীঘল হয় আমি যদি ডিঙিটো চাওঁ দীঘল মুখখনো তেওঁৰ দীঘল আকৃতিৰ হয় কিন্তু বাকী দুজনৰ যদি চাওঁ তেওঁলোকৰ মুখ কিন্তু দীঘল নাছিলে ঠিক আছে এওঁৰ কিন্তু মুখখন দীঘল হয় শৰীৰটো আমাৰ দীঘল হয় আমি যদি লোৱাৰ পাৰ্টটো চাওঁ বহুত বেছি দীঘল হয় গতিকে এওঁ ক্ষীণমিন হয় এই বুকুৰ হাড়বিলাক দেখা পোৱা গৈছে এইফালে তো এনেধৰণৰ ব্যক্তিসকলক কি বুলি কোৱা হৈছে মস্তিষ্ক প্ৰধানত ৰাখিছে গতিকে এওঁলোকৰ বক্ষ মানে সেই বুকুবিলাক তেওঁলোকৰ সংকীৰ্ণ হয় বা মাংস বহুত তেওঁলোকৰ কম থাকে গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব আৰু এই মানুহবিলাকসকলক অসামাজিক বুলি কোৱা হৈছে গতিকে আমি ক্ৰেচমাৰৰ পাইছিলোঁ ক্ৰেচমাৰে কোনটোত কৈছিলে মই আপোনালোকক এবাৰ আকৌ দেখুৱাই দিছোঁ পাৰ্থক্যখিনি মনত দেখিলে আপোনালোকৰে ভাল হ'ব যে তেওঁ কৈছিলে যিটো এস্থেটিকত কৈছিলে এইটো যিটো 2 নম্বৰত আছে এস্থেটিকত তেওঁ কৈছিলে এই কথাখিনি যে দীঘল ক্ষীণ হয় সাধাৰণভাৱে দুৰ্বল হয় বুকুৰ গঠন চেপেটা হয় মাংস নাথাকে এনেধৰণৰ ব্যক্তি লাজকৰীয়া হয় এইখিনি কৈছিল দীৰ্ঘকায় বা এস্থেটিকত কৈছিলে ক্ৰেচমাৰে আৰু সেই একেখিনি কথাকে চেলডনে কৈছে মস্তিষ্ক প্ৰধানত তেওঁ চেলডনে কৈছে গতিকে পাৰ্থক্যবিলাক আপোনালোকে মনত ৰাখিব নোটছটো দিয়াই আছে ইংৰাজী অসমীয়াত তো তাত আপোনালোকে পঢ়ি ল'ব ভালদৰে বুজি ল'ব বস্তুখিনি বুজিটো পাইছে তাত এবাৰ আপোনালোকে ৰিভিজনৰ সময়ত ভাল হ'ব তেতিয়া ওকে ঠিক আছে নেক্সট আমি আহিছোঁ নেক্সটত আছে কাৰ্ল ইউঙৰ শ্ৰেণী বিভাগ কাৰ্ল ইউঙৰ ক্লাছিফিকেশ্যনটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰতো কুৱেশ্যন এক্সামত সোধে তো এও বিখ্যাত ছুইচ মনোবিজ্ঞানী হয় ছুইজাৰলেণ্ডৰ বিজ্ঞানী কাৰ্ল গাষ্টভ ইয়ং চ' তেখেতে এখন কিতাপ ৰচনা কৰিছিল কিতাপখনৰ নাম মনত ৰাখিব চাইকলজিকেল টাইপছ বুলি 1923 চাইকলজিকেল টাইপ বুলি তো ইয়াৰ যোগেদি তেওঁ ব্যক্তিত্বক তেওঁ ভাগ কৰিছে শ্ৰেণী বিভাগ কৰিছিল ইয়াৰ যোগেদি এই কিতাপখনতে তেওঁ উল্লেখ কৰিছে ব্যক্তিত্বক তেওঁ শ্ৰেণী বিভাগ কৰিছিলে বিভাজন কৰিছিলে ক্লাছিফাই কৰিছিলে তো কি ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে সাধাৰণতে দুটা বুলি আমি জানো এক্সট্ৰভাৰ্ট আৰু ইন্ট্ৰভাৰ্ট চ' বহিৰ্মুখিতা এক্সট্ৰভাৰ্চন আৰু এটা আমি পিছৰ স্লাইডত পাম অন্তৰ্মুখিতা ইন্ট্ৰভাৰ্চন আৰু 3 নম্বৰ আছে এম্বিভাৰ্চন যাক উভয়মুখিতা বুলি কোৱা হয় তো প্ৰথমে আমি আলোচনা কৰিম বহিৰ্মুখিতা এইটো আপোনালোকে নিশ্চয় সকলোৱে জানে আমি কৈ থাকোঁ যে মানুহজন বহুত এক্সট্ৰভাৰ্ট যে ল'ৰাজন ছোৱালীজনী বহুত এক্সট্ৰভাৰ্ট হয় তো এক্সট্ৰভাৰ্ট মানুহবিলাক কেনেধৰণৰ হয় তেওঁলোক যিকোনো পৰিৱেশত নিজকে খাপ খুৱাই ল'ব পাৰে যিকোনো পৰিৱেশ নহওক তেওঁ নিজকে খাপ খুৱাই ল'বই চিনাকি অচিনাকি বুলি কোনো কথা নাই এতিয়া পূজাৰ সময় পূজা চাবলৈ যাব লাগে কোনোবাই যদি বন্ধু বান্ধৱী পোৱা নাই তেনেহ'লে তেওঁ যাৰ লগত হ'লেও যাব পাৰে তেওঁৰ পৰিয়ালৰ লগত হ'ব পাৰে বেলেগ ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডৰ লগতো তেওঁ এডজাষ্ট হৈ যাব পাৰে যিকোনো পৰিৱেশত তেওঁ খাপ খাই যাব কিন্তু যিবিলাক মানে আমাৰ ইন্ট্ৰভাৰ্ট হয় আমি নেক্সটত পাম ইন্ট্ৰভাৰ্টবিলাক কিন্তু তেনেকুৱা নহয় তেওঁ বিশেষ ফ্ৰেণ্ডজন গ'লেহে তেওঁ যাব তেওঁ ভাল পোৱা সেই মানুহজন গ'লেহে যাব পাৰিব বেলেগৰ লগত তেওঁ ইমান মিলিব নোৱাৰে এডজাষ্ট হ'ব নোৱাৰে গতিকে বাছত গৈ থাকিলে আপুনি বা ট্ৰেইনত কেতিয়াবা ট্ৰেভেল কৰিলে আমি তেনেধৰণৰ মানুহ লগ পাওঁ যে ওচৰত যিজন আমি চিট শ্বেয়াৰ কৰোঁ তেওঁ যিবিলাক যদি তেওঁ এক্সট্ৰভাৰ্ট মানুহ হয় তেওঁ নিজেই আগতে সুধিব যে ক'ত যাব ক'ৰ পৰা আহিছে কি কথা কি বতৰা গোটেই আপোনাৰ পৰিচয়টো কম সময়ৰ ভিতৰতে আপোনাৰ লৈ ল'ব আৰু কথা পাতিয়ে গৈ থাকিব গতিকে এই ব্যক্তিসকল এক্সট্ৰভাৰ্ট হয় তেওঁলোক প্ৰত্যেকজন মানুহৰ লগত তেওঁ চিনাকি হৈ ভাল পায় তেওঁলোক যিকোনো পৰিৱেশত খাপ খাই যাব পাৰে তেওঁলোক সুযোগ সন্ধানী হয় সুযোগ বিচাৰি থাকে যেনেধৰণে নহওক সুযোগটো পালেই তেওঁলোকে কিন্তু সেই সুযোগটো আৰু এৰি নিদিয়ে তেনেধৰণৰ ব্যক্তিসকল হৈছে এক্সট্ৰভাৰ্ট হয় গতিকে তেওঁলোক নিজক ভালদৰে সকলো পৰিৱেশত খাপ খুৱাই ল'ব পাৰে আৰু কিছুমান ব্যক্তি আছে যিসকল বহুত ইন্ট্ৰভাৰ্ট হয় যিসকলে কথা বহুত কম কয় কথা কম ক'ব পৰিৱেশত এডজাষ্ট হ'ব নোৱাৰে তো তেনেধৰণৰ ব্যক্তিও আমাৰ থাকে তো সেইবিলাক আমি নেক্সটত পাম হা তো ইয়াতে আমাক কোৱা হৈছে যে নতুন পৰিৱেশ তেওঁলোকৰ বাবে আনন্দ আৰু আকৰ্ষণৰ বিষয় হোৱা বাবে একেটা পৰিৱেশতে থাকিবলৈ নিবিচাৰে গতিকে এওঁলোক সদায় নতুন পৰিৱেশ বিচাৰি ফুৰে একেটা পৰিৱেশ নিবিচাৰে সদায় যদি একেটা পৰিৱেশ পাই থাকে তেওঁলোক বিৰক্ত হৈ পৰে কাৰণ সদায় একেটা পৰিৱেশ একেজন মানুহ একে কথা একে বতৰা তেওঁলোক ভাল নাপায় তেওঁলোক নতুন মানুহৰ লগত চিনাকি হৈ ভাল পায় নতুন পৰিৱেশত কাম কৰি ভাল পায় গতিকে সদায় নতুন পৰিৱেশ তেওঁলোকে বিচাৰি ফুৰে সদায় আনন্দত থাকে সদায় তেওঁলোক আকৰ্ষণৰ বিষয় হ'ব বিচাৰে এই এক্সট্ৰভাৰ্ট বিলাক গতিকে তেনেধৰণৰ ব্যক্তি আমাৰ আছে গতিকে তেওঁলোক নতুন পৰিৱেশত আত্মপ্ৰকাশৰ বাবে আগ্ৰহী আৰু সুযোগ সন্ধানী গতিকে তেওঁলোক সদায় সুযোগ বিচাৰি ফুৰে যেতিয়াই সুযোগ পাব তেতিয়াই কিন্তু সেই সুযোগটো লৈ লয় তেওঁলোক আৰু এৰি নিদিয়ে গতিকে এওঁলোক হৈছে বহিৰ্মুখী হয় এক্সট্ৰভাৰ্ট হয় বহুত এক্সট্ৰভাৰ্ট হয় লাজ কম থাকে এওঁলোক লাজ কমকে কৰে তেওঁলোক সমাজপ্ৰিয় হয় সমাজখনকো ভাল পায় সমাজৰ সকলো ব্যক্তিকে তেওঁলোকে মাত বোল দিয়ে তো আমাৰ ধৰক কিছুমান ব্যক্তি আছে যিসকল ৰাস্তাৰে খোজকাঢ়ি গ'লে ওচৰ চুবুৰীয়া সকলোকে যে আণ্টি কি খবৰ খুৰী কি খবৰ জেঠি কি খবৰ এনেধৰণে সকলোকে মাত দি গৈ থাকে
আৰু কিছু মানুহ আছে যিসকলে মানে গৈ গৈছে নিজৰ ৰাস্তাৰে গৈছে, মাত দিয়া নাই বা বহুত বেছি ভাল যদি পৰিচয় আছে তেওঁকহে মাতিছে, তেনেধৰণৰ আমাৰ থাকে। কিন্তু এক্সট্ৰভাৰ্টসকল তেনেকুৱা নহয়, তেওঁলোক সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে তেওঁলোক মিলি থাকিব বিচাৰে, মাত বোল কৰে, আৰু সেই ব্যক্তিবিলাক কিন্তু জনপ্ৰিয় হয়। সেইকাৰণে কিয় জনপ্ৰিয় হয়? কাৰণ মানুহে ভাল পায়, তেওঁক কয় যে ছোৱালীজনী বা ল'ৰাজন ভাল দে, সদায় দেখিলেই মাতে বা কিবা হেল্প লাগিলে হেল্প কৰি দিয়ে, তো ভাল পায় এক্সট্ৰভাৰ্ট মানুহবিলাকক। ঠিক আছে, তো এনেধৰণৰ ব্যক্তিসকলক বহিৰ্মুখিতা বা এক্সট্ৰভাৰ্টত ৰাখিছে। গতিকে সমাজত নিজৰ যোগ্যতা প্ৰদৰ্শনৰ ভাৱ থকা বাবে আত্মপ্ৰচাৰ আৰু আত্মপ্ৰকাশৰ সুযোগ সৃষ্টি কৰি ল'ব পাৰে। গতিকে তেওঁলোকে নিজক প্ৰচাৰ কৰা আৰু নিজক প্ৰকাশ কৰাৰ কিন্তু সুযোগ নেৰে, যিহেতু সমাজত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, সমাজৰ মানুহেও তেওঁলোক ভাল পাব, সমাজখনৰ লগত তেওঁলোকে এডজাষ্ট হ'ব পাৰে সোনকালে। গতিকে তেওঁলোকে নিজৰ প্ৰচাৰ, নিজকে আত্মপ্ৰকাশ কৰিবলৈ যথেষ্ট সুবিধা পায়, সুযোগ পায় এই বহিৰ্মুখী ব্যক্তিসকলে। ঠিক আছে, এক্সট্ৰভাৰ্ট ব্যক্তিসকলে। তো এতিয়া 2 নম্বৰত আমি আলোচনা কৰিম অন্তৰ্মুখিতা বা ইন্ট্ৰভাৰ্সন। যে বহিৰ্মুখী ব্যক্তিৰ বিপৰীত হৈছে অন্তৰ্মুখী, যি অলপ আগত পালো তাৰ বিপৰীত হ'ব। এওঁলোক কম কথা ক'ব, মানুহৰ লগত কম কথা ক'ব, পৰিৱেশ পৰিস্থিতিত নিজকে খাপ খুৱাই ল'ব নোৱাৰে। তেওঁলোকে যিকোনো নতুন পৰিৱেশ যদি পায় ভালদৰে খাপ খুৱাই ল'ব নোৱাৰে। নতুন এখন স্কুলত গ'লে সেই মানুহৰ লগত মিলিব নোৱাৰিব, ল'ৰা ছোৱালীৰ লগত মিলিব নোৱাৰে, নতুন ঠাইত গৈছে, ট্ৰেন্সফাৰ হৈ গৈছে, তাৰ লগত মিলিব নোৱাৰে। তো নতুন পৰিৱেশটো তেওঁলোকে ইগনৰ কৰিব বিচাৰে বা তাত এডজাষ্ট হওঁতে তেওঁলোকৰ বহুত বেছি সময় লাগে। নতুন মানুহ বুলি ক'লে তেওঁলোক ভয় খায় যে নতুন মানুহ কি কথা কি বতৰা। কিন্তু এক্সট্ৰভাৰ্ট বিলাক তেনেকুৱা নহয়। ঠিক আছে, পুৰণি পৰিৱেশতে তেওঁলোকে থাকিব বিচাৰে এই ইন্ট্ৰভাৰ্ট বিলাকে। গতিকে এওঁলোক কম কথাও কয়, কিন্তু এইটো মনত ৰাখিব। গতিকে সেইখিনি কথা ইয়াত কোৱা হৈছে। আৰু দ্বিতীয়তে মই এইখিনি কথা ক'লোৱেই আপোনালোক, যিখিনি কথা অলৰেডি মই কৈয়ে গৈছোঁ ইয়াত, যিখিনি কথা উল্লেখ কৰা আছে। গতিকে সমাজৰ মাজত থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰে। যে এওঁলোক হৈছে সমাজৰ মানুহত আছে, সমাজৰ লগত আছে, লগ বন্ধু সকলো আছে, কিন্তু তথাপিও তেওঁলোকে নিজকে অকলশৰীয়া অনুভৱ কৰে, যে মোৰ লগততো কোনো নাই, মই ইমান মানুহৰ মাজতো মই অকলশৰীয়া, যে মোৰ দুখ কোনেও নুশুনে, মোৰ কথা কোনেও চিন্তা নকৰে, তেনেধৰণৰ তেওঁলোকৰ মনৰ ভাৱবিলাক হয়। গতিকে এওঁলোক হৈছে অকলশৰীয়া অনুভৱ কৰে সদায়, যদিও বন্ধু আছে, যদিও পৰিয়াল আছে, তথাপিও অকলশৰীয়া অনুভৱ কৰে। গতিকে এইখিনি হৈছে ইন্ট্ৰভাৰ্সনৰ যিখিনি কেৰেক্টাৰিষ্টিক হয়। ঠিক আছে, গতিকে আৰু এটা পইণ্ট আছে যে সমাজত বহুতো বন্ধু হোৱাতকৈ এজন অতি অন্তৰংগ বন্ধু হোৱাটো মনেৰে বিচাৰে। মই আগত কৈছিলোঁ এই কথাখিনি, যে বহুত বন্ধু তেওঁলোকে নিবিচাৰে, এজনেই বন্ধু লাগে, অন্তৰংগ হ'ব লাগিব, যাৰ লগত মন খুলি কথা পাতিব পাৰে। কিন্তু এক্সট্ৰভাৰ্ট বিলাক তেনেকুৱা নহয়। এক্সট্ৰভাৰ্ট বিলাকে সকলোৰে লগতে মন খুলি কথা কয়, তেওঁলোকে লাজ বা ভয় নকৰে। কিছুমান আমি সাধাৰণতে ভাবোঁ যে এই কথাখিনি মই এনেদৰে পাব্লিকলি কোৱাটো ভাল হ'ব জানো, এইখিনিতো মোৰ প্ৰাইভেট কথা হয়। তো তেওঁলোক এক্সট্ৰভাৰ্ট বিলাক কিন্তু কৈ দিয়ে, তেওঁলোকে ইমান নাভাবে আৰু। কিন্তু ইন্ট্ৰভাৰ্ট বিলাকে বহুত ভাবে যে কম নকম, কাক কম, বহুত বেছি যদি অন্তৰংগ ইণ্টিমেচি থাকে কোনোবা ফ্ৰেণ্ডৰ লগত, তেওঁহে এই কথাবিলাক কয়। গতিকে এওঁলোক হৈছে ইন্ট্ৰভাৰ্ট হয়। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। আমাৰ মাজত এই থাকেই আৰু ইন্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট আমাৰ থাকে কম বেছি পৰিমাণে আমি সকলোৱে। তো 3 নম্বৰত কি কোৱা হৈছে? উভয়মুখিতা কোৱা হৈছে, এম্বিভাৰ্সন বুলি কোৱা হৈছে, উভয়মুখিতা। এতিয়া কিছু মানুহতো অন্তৰ্মুখীও নহয়, বহিৰ্মুখীও নহয়, মানে দুটা মানে বৈশিষ্ট্য থাকিব পাৰে। তো তেওঁলোকক এই উভয়মুখিতাত ৰাখিছে। ইয়াত এইটো কোনো বেলেগ নহয়, যিবিলাক মানুহৰ অন্তৰ্মুখিতাৰো কেৰেক্টাৰিষ্টিক আছে, বৈশিষ্ট্য আছে তেওঁৰ, আৰু তেওঁৰ বহিৰ্মুখিতাৰো আছে, বা ইন্ট্ৰভাৰ্ট বা এক্সট্ৰভাৰ্ট দুয়োটাৰে তেওঁৰ কেৰেক্টাৰিষ্টিক আছে, তেনেকুৱা ব্যক্তিক উভয়মুখিতা বুলি কোৱা হয়। কিছুমান মানুহ তেনেকুৱা আছে যে তেওঁ হয়তো কম কথা ক'ব পাৰে, কিন্তু তেওঁ অসামাজিক নহ'বও পাৰে, তেওঁ সমাজপ্ৰিয় হ'ব পাৰে। তো তেনেধৰণৰ থাকে আমাৰ। গতিকে এই যেতিয়া চিমিলাৰিটি থাকিব দুয়োটাৰ মাজত, তেতিয়া আমাৰ ইয়াক এম্বিভাৰ্সন বুলি কোৱা হ'ব। ঠিক আছে, তো ইয়াত আমাৰ বেছি ডিছকাছ কৰিবলগীয়া নাই। তো এতিয়া এইখিনি আছিলে আমাৰ ক্লাছিফিকেশ্যন আছিলে ব্যক্তিত্বৰ। এই গোটেইকেইটা ক্লাছিফিকেশ্যন আপোনালোকে মনত ৰাখিব লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সুধিবই। এতিয়া আমি আলোচনা কৰিব লাগিব আমাৰ কিছুমান পৰিমাপন আছে, যেনে মেজাৰমেণ্ট আছে, যে ডিফাৰেণ্ট টেকনিক্স অফ পাৰ্চনেলিটি বুলি কোৱা হৈছে। যে ব্যক্তিত্ব আমাৰ বেলেগ বেলেগ আছে, আমি পালো অলৰেডি। চ' ডিফাৰেণ্ট টেকনিক্স অফ পাৰ্চনেলিটি মেজাৰমেণ্ট, এই পাৰ্চনেলিটিক আমি পৰিমাপনো কৰিব পাৰোঁ, মেজাৰমেণ্ট কৰিব পাৰোঁ, জুখিব পাৰোঁ, কাৰ কেনেধৰণৰ ব্যক্তিত্ব আছে সেই বিষয়ে আমি জুখিবওতো পাৰোঁ। জোখাৰ কাৰণে আমাৰ কি লাগিব? বিভিন্ন পদ্ধতি আমি ল'ব লাগিব। গতিকে 4টা পদ্ধতিৰ কথা ইয়াতে কোৱা হৈছে মেজাৰমেণ্টৰ কাৰণে, জোখ মাখৰ কাৰণে কেনেদৰে আমি ব্যক্তিত্বক জুখিব পাৰিম। প্ৰথমটো হৈছে ব্যক্তিনিষ্ঠ পদ্ধতি, ছাবজেক্টিভ মেথড বুলি কোৱা হৈছে। তাৰপিছত আছে বস্তুনিষ্ঠ, বস্তুক কেন্দ্ৰ কৰি, মানে এইটো অবজেক্টিভ মেথড হয়। তাৰপিছত প্ৰক্ষিপ্ত পদ্ধতি, প্ৰজেক্টিভ মেথড, আৰু স্থিতিক পদ্ধতি, চিটুৱেশ্যনেল
মেথড বুলি কোৱা হয় গোটেই মেথড কেইটাৰ বিষয়ে আমি অলপ জানি ল'ম বিশেষকৈ ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠটো বেছি ইম্পৰ্টেণ্ট হয় বাকী দুটা ইমান ইম্পৰ্টেণ্ট নহয় তথাপি এনে জাষ্ট আমি অলপ আলোচনা কৰি ল'ম সাবজেক্টিভ যেটো মেথডৰ ওপৰত কোৱেশ্চন আহে বা অবজেক্টিভ মেথডৰ ওপৰত কোৱেশ্চন এক্সামত সোধে তো এই বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে তো প্ৰথম আমি আলোচনা কৰিব লাগিব ব্যক্তিনিষ্ঠ পদ্ধতি বা সাবজেক্টিভ মেথড এতিকে সাবজেক্টিভ মেথডত আমাৰ সাবজেক্ট ব্যক্তিজনৰ ওপৰত গুৰুত্ব দি আমি কি কৰো তাৰ ব্যক্তিত্বৰ আমি পৰীক্ষা লওঁ ব্যক্তিত্বক আমি তাৰ পৰীক্ষা বা টেষ্ট আমি ল'ব পাৰো বা জুখিব পাৰো তোৰ ব্যক্তিত্ব কেনে ধৰণৰ হয় তো এই বিষয়ে আমি কি কৰিব পাৰিম এই বিষয়ে আমি জুখিব পাৰিম সো এতিয়া ইয়াতে এটা কথা চাব মই অলপ আগতে কৈছিলে যে আমাৰ যিবিলাক ব্যক্তিত্ব ইয়াতে আমাৰ বংশগতিৰ প্ৰভাৱ পৰিব বা পৰিবেশৰ প্ৰভাৱ পৰিব দুটাৰে প্ৰভাৱৰ ফলতে আমাৰ ব্যক্তিত্ব হয় মই এই বিষয়ে প্ৰথমতে আপোনাক কৈছে গতিকে এই ক্ষেত্ৰত আমি যেটো প্ৰথম যেটো ইয়াত দিয়া হৈছে ঘটনাৰ বিৱৰণ কেছ হিষ্ট্ৰী যে ব্যক্তিনিষ্ঠ পদ্ধতিত আমি কি কৰিব পাৰো কেছ হিষ্ট্ৰী উলাব পাৰো এজন ব্যক্তিৰ যদি আমি কেছ হিষ্ট্ৰী চাওঁ তেওঁৰ ঘটনাৰ বিৱৰণ চাওঁ তেওঁৰ জীৱনত কি ঘটনা ঘটিছে সেই বিষয়ে চাই কিন্তু আমি ব্যক্তিত্বটোৰ আমি টেষ্ট এটা কৰিব পাৰো বা জুখিব পাৰো যেনে ধৰক আমাৰ কিছু ব্যক্তি থাকে যিসকল ব্যক্তিৰ হয়তো আগত ব্যক্তিত্বটোৰ বেলেগ আছিল বা এতিয়া তেওঁৰ ব্যক্তিত্ব সলনি হৈছে বা আগত তেওঁ ভাল আছিল বুলি জানো বা এতিয়া তেওঁ অলপ কিছু পৰিমাণে বেয়া হৈছে এনে ধৰণৰ ব্যক্তি আমাৰ সমাজত থাকে নহয় আমি কওঁ যে ল'ৰাটোৰ আগত ভালে আছে তেতিয়া কি হ'ল এনে ধৰণৰ হ'ল মানুহজন তো এই ক্ষেত্ৰত আমি যদি কেছ হিষ্ট্ৰী কৰো তেওঁৰ ঘটনা তেওঁৰ জীৱনৰ ঘটনাৰ যদি আমি বিৱৰণ চাবলৈ যাওঁ তো অতীতত তেওঁৰ কি হৈছিল জীৱনত তো সেই বিষয়ে যদি আমি কেছ হিষ্ট্ৰী চাওঁ তেনেহলে কিন্তু আমি তেওঁৰ ব্যক্তিত্বটোক জুখিব পাৰিম তেওঁ কিয় সলনি হ'ল আগত কি আছিল কি ঘটনা এটা সলনি কৰিছে এইবিলাক আমি চাব পাৰিম গতিকে এই ব্যক্তিনিষ্ঠ পদ্ধতিৰ প্ৰথমটো হৈছে ঘটনাৰ বিৱৰণ ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো জোখ মাখ কৰিব পাৰো এজন ব্যক্তিক পৰীক্ষা আমি কৰিব পাৰো ঠিক আছে বুজিব পাৰিছে নিশ্চয় গতিকে তেওঁৰ জীৱনত যিমান ঘটনা ঘটিছে সেইবিলাক ঘটনাৰ আমি চাব পাৰো বা তেওঁৰ জন্মৰ পৰা আমি আৰম্ভ কৰিব পাৰো তেওঁৰ মাক দেউতাক কেনেকুৱা আছিল হেতু আমি চাব পাৰো মাক দেউতাকৰ ব্যক্তিত্ব কি আছিল হেতু আমি চাইছো তাৰ বিৱৰণ চাইছো হিষ্ট্ৰীটো চাইছো তেওঁৰ জীৱনত কি কি ঘটনা ঘটিলে সেই বিষয়ে আমি চালি জাৰি চাই তেওঁৰ ব্যক্তিত্বটোৰ বিষয়ে আমি জুখিব পাৰিম ক'ব পাৰিম যে তেওঁৰ ব্যক্তিত্ব কেনে ধৰণৰ হয় তো দ্বিতীয়তে আছে আত্মজীৱনী আছিল অটোবায়োগ্ৰাফি এতিয়া আমি যদি নিজৰ জীৱনী লিখো অটোবায়োগ্ৰাফি মানে আমি সকলোৱে জানো তো নিজৰ জীৱনী আত্মজীৱনী চাইও কিন্তু আমি এজন ব্যক্তিৰ ব্যক্তিত্ব আমি জুখিব পাৰো বা তেওঁৰ পৰীক্ষা কৰিব পাৰো তেওঁ আত্মজীৱনীত তেওঁৰ জীৱনৰ বিষয়ে সকলোবিলাক লিখা থাকিব তো সেই লিখনিবিলাক পঢ়ি তেওঁৰ জীৱনত কি কি কৰিছে কৰা নাই সেইখিনি চাইও আমি তেওঁৰ ব্যক্তিত্বক আমি জুখিব পাৰিম আত্মজীৱনীৰ জৰিয়তে বা অটোবায়োগ্ৰাফিৰ জৰিয়তে সো তাৰ পিছত 3 নম্বৰ আছে সাক্ষাৎকাৰ মানে ইন্টাৰভিউৰ কথা কোৱা হৈছে গতিকে আমি ইন্টাৰভিউৰ জৰিয়তে আমি জুখিব পাৰো এজন ব্যক্তিক আমি যেতিয়া ইন্টাৰভিউ আমি বিভিন্ন ইন্টাৰভিউ বিলাক আমি চাওঁ আপোনালোকে চাই তো ইন্টাৰভিউ বিলাকত যিজনে প্ৰশ্নবিলাক সুধিব বা যিয়ে প্ৰশ্নখিনি বনাব তেওঁৰ ওপৰত ডিপেন্ড কৰিব তেওঁ যদি বহুত ভাল ভাল প্ৰশ্ন সুধিব পাৰে তেওঁৰ জীৱনৰ সেই কথাবিলাক আমি উলাব পাৰো তেওঁৰ মুখেৰে তেতিয়া হলে কিন্তু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে আমি জানিব পাৰো গতিকে সাক্ষাৎকাৰৰ জৰিয়তে এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে আমি জানিব পাৰো বা জুখিব পাৰো মিজাৰ কৰিব পাৰো গতিকে ইয়াত ডিপেন্ড কৰিব সেই ইন্টাৰভিউ লোৱা ব্যক্তিজনৰ ওপৰত যে ইন্টাৰভিউ ল'ব বা তেওঁ যিকেইটা প্ৰশ্ন তেওঁ এৰেঞ্জ কৰিব সেই প্ৰশ্নকেইটাৰ ওপৰত ডিপেন্ড কৰিব গতিকে তেওঁ যদি সামাজিক বা এনে ধৰণৰ যিবিলাক বিষয়ত আমি যদি চাব বিচাৰো যে মানুহজনৰ সামাজিক ক্ষেত্ৰতনো কি তেওঁৰ ব্যক্তিত্ব হয় বা তেওঁৰ মনোভাৱ কেনে ধৰণৰ হয় সমাজখনৰ প্ৰতি বা বৰ্তমান সময়ত আমাৰ সাম্প্ৰতিক সময়ত যিমানবিলাক ঘটনা ঘটি আছে সমাজখনত এইবিলাকৰ ক্ষেত্ৰতনো তেওঁৰ কেনে ধৰণৰ মনোভাৱ হয় তেওঁৰ আচৰণ কেনে ধৰণৰ হয় সেই বিষয়ে যদি আমি জানিব বিচাৰো তেনেহলে তেওঁক এই সাক্ষাৎকাৰত যদি আমি তেনে ধৰণৰ ৰিলেটেড প্ৰশ্নবিলাক সোধা যায় তেনেহলে তেওঁ উত্তৰ সেইবিলাক ক'লে তাৰ জৰিয়তে আমি তেওঁৰ ব্যক্তিত্বৰ আমি অনুমান কৰিব পাৰো গতিকে এইটো হৈছে সাক্ষাৎকাৰৰ জৰিয়তে আমাৰ আমি কৰিব পাৰো ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে নেক্সট 4 নম্বৰ আছে ব্যক্তিত্ব উদ্ভাৱনকাৰী পাৰ্সোনেলিটি ইনভেন্টৰী বুলি কোৱা হৈছে তো এইটো হৈছে এটা প্ৰশ্ন উত্তৰ পদ্ধতি বুলি কোৱা হয় এইটো মনত ৰাখিব কোৱেশ্চন এনসাৰ মেথড বুলি কোৱা হয় প্ৰশ্ন উত্তৰ পদ্ধতি বুলি কোৱা হয় ইয়াতে কি কৰা হয় এই পদ্ধতিটোত কুৱেশ্চন সোধা হয় প্ৰশ্ন সোধা হয় তেওঁলোকক কিছু যিজন ব্যক্তিৰ ব্যক্তিত্ব আমি পৰীক্ষা কৰিম ন তেওঁৰ কি কৰা হ'ব তেওঁক কেইটামান প্ৰশ্ন সোধা হ'ব গতিকে তেওঁক প্ৰশ্নকেইটাত অকল হয় নহয় বা অনিশ্চিত এনে ধৰণে তেওঁ উত্তৰবিলাক দিবলৈ দিব ইয়েস নোট দিব বা নট শিওৰ এনে ধৰণে উত্তৰ দিব তাত তেওঁ বেলেগ এক্সপ্লেনেশ্যন নালাগে তেওঁক প্ৰশ্ন দিব প্ৰশ্নটো তেওঁ হয় বুলি কয় যদি তাত আমি গম পাম যে তেওঁৰ ব্যক্তিত্ব কেনে ধৰণৰ হয় তেওঁৰ আচৰণ কেনে ধৰণৰ হয় সেই বিষয়টোত হেতু আমি গম পাম নহয় বুলি ক'লেও আমি গম পাম বা অনিশ্চিত বুলি ক'লেও আমি গম পাম তো তেওঁক প্ৰশ্ন সোধা হ'ব আৰু প্ৰশ্নটোৰ উত্তৰত তেওঁ তিনিটাই উত্তৰ হয় নহয় বা অনিশ্চিত তেনে মই এটা উদাহৰণ হিচাপে কৈছো যে সাপোজ তেওঁক এটা প্ৰশ্ন সোধা হ'ল যে কামটো টান হৈ পৰিলেও তুমি তাক কৰি থাকানে যেতিয়া এটা কাম আমি কৰি আছো
দেখিলো যে কামটো লাহে লাহে টান হৈ পৰিছে বহুত টান তেতিয়াও তুমি কৰি থাকিবা নে তাক বাদ দিবা তো সেই এটা প্ৰশ্ন সোধা হ'ল তেওঁক অপচন দিয়া আছে হয় নহয় অনিশ্চিত গতিকে তেওঁ তাত কি উত্তৰ দিব সেইটো আমি চাব লাগিব যদি ব্যক্তিজনে দিয়ে যে যে কামটো টান পালে প্ৰশ্নটো আছিলে কামটো টান যেতিয়া পাবা তেতিয়া কামটো কৰি থাকিবানে বুলি প্ৰশ্ন আছিলে তেওঁ যদি হয় বুলি কয় তেনেহলে গম পাম যে তেওঁ শক্তিশালী মনৰ হয় তেওঁ আশাবাদী হয় তেওঁৰ ব্যক্তিত্বটো আমি বিষয়ে জানিব পাৰিম যদি তেওঁ নহয় বুলি কয় তাৰমানে তেওঁ টান পালে বাদ দি আঁতৰি আহে তাৰমানে তেওঁ ভয়াতুৰ হ'ব পাৰে মানুহজন নিৰাশাবাদী হ'ব পাৰে তেওঁ যিটো মনোবল তেওঁৰ কম হ'ব পাৰে কনফিডেন্স তেওঁৰ কম হ'ব পাৰে তো এই বিষয়ে আমি ধাৰণা এটা কৰিব পাৰিম এই প্ৰশ্ন উত্তৰৰ জৰিয়তে গতিকে এনেধৰণে কি হয় ব্যক্তিত্ব উদ্বোধনকাৰী বা ইনভেন্টৰী যিটো পাৰ্চনেলিটি ইনভেন্টৰী বুলি কোৱা হৈছে ইয়াতে প্ৰশ্নৰ জৰিয়তে আমি এজন ব্যক্তিৰ ব্যক্তিত্বক আমি জুখিব পাৰিম ঠিক আছে নিশ্চয় বুজিব পাৰিছে এইখিনি কথা এতিয়া এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে এইটো মনত ৰাখিব ইয়াত বেলেগ বুজিবলগীয়া একো নাই জাষ্ট আপোনালোকে নামটো মনত ৰাখিব এটা টেষ্ট হয় যিটো XO টেষ্ট বুলি কোৱা হয় কি টেষ্ট বুলি কোৱা হয় XO টেষ্ট বুলি কোৱা হয় ঠিক আছে তো এই টেষ্টটো কোনে দিছিলে ইয়াৰ পদ্ধতিটো কোনে আৱিষ্কাৰ কৰিছিল বুলি এটা প্ৰশ্ন আহে তো এয়া প্ৰেছিয়ে দিছিলে এটা মনত ৰাখিব কোনে দিছিলে প্ৰেছিয়ে দিছিলে যে অলপ আগত যিটো আমি আলোচনা কৰিলো নে ব্যক্তিত্ব উদ্বোধনকাৰী প্ৰশ্ন সোধা তো প্ৰশ্ন বেলেগ বেলেগ ধৰণে সুধিব পাৰে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে ঠিক সেই ক্ষেত্ৰত প্ৰেছিয়ে এটা পদ্ধতি দিছিলে XO টেষ্ট বুলি কোৱা হয় এই টেষ্টটোৰ নাম দিয়া হৈছিলে XO টেষ্ট এই টেষ্টত কি কৰা হয় যে তেওঁক প্ৰশ্ন সোধা হয় আৰু এই যিটো প্ৰশ্নবিলাক উদাহৰণ হিচাপে মই এটা জাষ্ট কৈ দিছোঁ আৰু আপোনাক ইয়াতে প্ৰশ্ন বেলেগ একো নাই ইয়াত কেইটামান শব্দ দিয়া হ'ব আৰু শব্দকেইটা তেওঁ যেকেইটা শব্দৰ লগত তেওঁ মানে তেওঁ মান্তি নহয় তেওঁ সেইকেইটা নাভাবে যে সেইকেইটা কৰাটো উচিত হ'ব বুলি গতিকে অনুচিত যিকেইটা শব্দ বুলি তেওঁ ভাবে তাত তেওঁ চিন দিব লাগে তেনেধৰণৰ প্ৰশ্ন তেওঁ দিছিলে পদ্ধতিটোত প্ৰেছিয়ে দিছিলে তাক XO টেষ্ট নামেৰে ইয়াক কোৱা হৈছে গতিকে সাপোজ তেওঁ কোৱা হ'ল যে স্মকিং বুলি এটা শব্দ দিলে বা লাফিং বুলি এটা শব্দ দিলে তেনেধৰণৰ এটা শব্দ দিলে বা ফাইটিং বুলি এটা শব্দ দিলে তো এই শব্দকেইটাৰ ভিতৰত তেওঁক যেকেইটা তেওঁ অনুচিত বুলি ভাবে তাত আণ্ডাৰলাইন কৰিব দিছে বা চিন দিব দিছে তো তাৰপিছত যদি তেওঁ দিলে যে স্মকিঙত তেওঁ চিন দিলে তেতিয়া আমি ধৰিব পাৰিম যে তেওঁ স্মকিং তাৰমানে ভাল নাপায় তেওঁৰ ব্যক্তিত্বৰ কথা আমি গম পালো যে এইবিলাক তেওঁ অসামাজিক বা স্মকিং কৰি বা শৰীৰটোৰ প্ৰতি তেওঁ মানে চিন্তাশীল হয় এনেধৰণৰ আমি অনুমান এটা কৰিব পাৰিম ফাইটিং বুলি ক'লে আমি ক'ব পাৰিম যে এইটো সমাজপ্ৰিয় হয় হয়তো বন্ধুসুলভ হয় ব্যক্তিজন ফাইটিং ভাল নাপায় তো তেনেধৰণে ইয়াত টেষ্ট কৰা হৈছিলে ইয়াক প্ৰেছিয়ে দিছিলে XO টেষ্ট নামেৰে ইয়াক জনা যায় তাৰপিছত আন এটা তেনেধৰণৰে পৰীক্ষা পদ্ধতি হয় টেষ্ট এটা হয় এইটো হৈছে মিনাছোটা বহু ব্যক্তিক উদ্বোধনকাৰী বুলি কয় মিনাছোটা মাল্টিপল পাৰ্চনেলিটি ইনভেন্টৰী বুলি কোৱা হয় ইয়াৰ ফুল ফৰ্মটো কেতিয়াবা সোধে এইটো মনত ৰাখিব MMPI মানে কি বুলি যদি সোধে মিনাছোটা মাল্টিপল পাৰ্চনেলিটি ইনভেন্টৰী বুলি ইয়াক কোৱা হয় গতিকে ইয়াতো কি হয় প্ৰশ্নই সোধা হয় বেলেগ বেলেগ প্ৰশ্ন আৰু প্ৰশ্নৰ টাইপবিলাক বেলেগ বেলেগ সেই অনুযায়ী প্ৰেছিয়ে যিটো দিছে এইটো XO টেষ্ট বুলি কয় আৰু এইটো নাম দিয়া হৈছে মিনাছোটা মাল্টিপল পাৰ্চনেলিটি ইনভেন্টৰী বুলি ইয়াক কোৱা হৈছে ঠিক আছে ইয়াতো ঠিক একেধৰণৰ নোটছত মই ডিটেইলছত দি দিছোঁ এই বিষয়ে আপোনালোকে পঢ়িলে গমেই পাব ইয়াত বহুকেইটা প্ৰশ্ন সোধা হয় যেনে ইয়াত যিটো টেষ্ট আছিলে তাত 550টা শব্দ ইয়াত লোৱা হৈছিলে তেওঁৰ ব্যক্তিত্বৰ বিভিন্ন দিশসমূহ সামৰি লোৱা হৈছিলে সাধাৰণ দৈহিক স্বাস্থ্য হওক পৰিয়ালৰ অৱস্থা হওক বিবাহ সম্বন্ধীয় ধাৰণা গোটেইবিলাক ধাৰণা তাত সন্নিৱিষ্ট কৰি প্ৰশ্নটো সোধা হৈছিলে গতিকে তেনেধৰণৰ এটা টেষ্ট আছিলে তো এইবিলাক হৈছে প্ৰশ্নৰ জৰিয়তে এজন ব্যক্তিৰ ব্যক্তিত্বক জুখিব পৰা এটা পদ্ধতি হয় এতিয়া বস্তুনিষ্ঠ পদ্ধতিৰ কথা আহিব ব্যক্তিনিষ্ঠ পদ্ধতিৰ কথা গ'ল এতিয়া আহিব আমাৰ কিহৰ কথা বস্তুনিষ্ঠ যিটো পদ্ধতি আছে এতিয়া অবজেক্টিভ মেথড বুলি ইয়াক কোৱা হৈছে এতিয়া এই অবজেক্টিভত কি কৰা হয় যেনে আমি নিৰীক্ষণ কৰিব পাৰোঁ কি কৰিব পাৰোঁ নিৰীক্ষণ কৰিব পাৰোঁ অবজাৰভেশ্যন কৰিব পাৰোঁ এতিয়া ল'ৰা ছোৱালীবিলাকৰ কথাই যদি আমি কওঁ ল'ৰা ছোৱালী আমাৰ কেতিয়াবা কি হয় আমাক দেখাত বহুত ভাল দেখায় তেওঁলোকে যে তেওঁলোকে আগতে কাজিয়া কৰিব আহি তেওঁলোকে আগতে কমপ্লেইন দিছে ছাৰ মোক অমুকে মাৰিলে তো আমি যদি অবজাৰভেশ্যন কৰি থাকোঁ ল'ৰা ছোৱালীক আৰু তেওঁলোকক নেদেখাকৈ আমি অবজাৰভেশ্যন কৰিব লাগিব নিৰীক্ষণ যে কৰিম তেওঁলোকে গম পাব নালাগিব যে আমি নিৰীক্ষণ কৰি আছোঁ তেতিয়া আমি তেওঁলোকৰ ব্যক্তিত্বৰ কথা কিন্তু জানিব পাৰিম যে তেওঁ সেই ব্যক্তিজননো কেনেকুৱা হয় কাৰণ কিছুমান ব্যক্তি মানুহৰ সন্মুখত আমাক বহুত ভাল দেখুৱায় কিন্তু ভিতৰে তেওঁলোক ভাল নহ'ব পাৰে গতিকে সেই কথাখিনি আমি চাব গ'লে তেওঁলোকক আমি অবজাৰ্ভ কৰিব লাগিব আৰু এই নিৰীক্ষণৰ জৰিয়তে আমি তেওঁলোকৰ আচৰণবিলাক অবজাৰ্ভ কৰি দেখিম আৰু তাৰ জৰিয়তে তেওঁৰ ব্যক্তিত্বৰ কথা আমি জানিব পাৰিম গতিকে এই বস্তুনিষ্ঠ পদ্ধতিৰ ভিতৰত নিৰীক্ষণটো এটা পৰিব গতিকে নিৰীক্ষণৰ জৰিয়তে আমি এজন ব্যক্তিৰ ব্যক্তিত্বক আমি চাব পাৰিম বা তেওঁৰ ব্যক্তিত্বক আমি পৰীক্ষা কৰিব পাৰিম তাৰপিছত 2 নম্বৰ আছে চিহ্নাংকন সূচী বা চেকলিষ্ট বুলি ক'লে আপোনালোকৰ মনত
থাকিবই একেবাৰে সহজ হয় চেকলিষ্ট তো চেকলিষ্ট বুলি ক'লে বেলেগ আৰু আপোনাক ক'ব নালাগে যে চেকলিষ্টত কি হয় কিছুমান আমাক ষ্টেটমেণ্ট দিলে সেই ষ্টেটমেণ্ট কেইটাৰ পিছত ইয়েছ ন এনেধৰণে দিয়া থাকে যে হয় বা নহয় আমি দিব লাগে বা তাত আমি মাৰ্ক দিব লাগে গতিকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমাৰ যেতিয়া ইভেলুৱেট কৰিম তেতিয়া মাৰ্কশ্বিটবিলাকত চেকলিষ্ট থাকে চেকলিষ্টত ল'ৰাজন শান্ত হয়নে তেওঁৰ গুড বিহেভিয়াৰ হয়নে নহয় পইণ্টটো দিয়া থাকিব আৰু সেইফালে ইয়েছ ন দিয়া থাকে বা তাত গ্ৰেড দিয়া থাকে A+B এনেধৰণে গ্ৰেড দিয়া থাকে আমি সেই গ্ৰেডবিলাক দিব লাগে তো এই চেকলিষ্টৰ জৰিয়তে আমি কি কৰিব পাৰোঁ ব্যক্তিত্বৰ আমি পৰীক্ষা বা টেষ্ট আমি কৰিব পাৰোঁ বা মেজাৰমেণ্ট আমি কৰিব পাৰোঁ গতিকে তেওঁক যদি কেইটামান তেনেধৰণৰ ষ্টেটমেণ্ট দিয়া হ'ল আমি যিটো বিষয়ৰ ওপৰত তেওঁক ব্যক্তিত্বটো চাব বিচাৰিছোঁ তেওঁৰ মানুহৰ প্ৰতি কি ধাৰণা হয় সমাজখনৰ প্ৰতি কি ধাৰণা বা ইয়াতে আমি ধৰ্মৰ কথাই ক'লোঁ যে ধৰ্মৰ প্ৰতি তেওঁৰনো কি ধাৰণা হয় গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি কেইটামান ষ্টেটমেণ্ট বনালোঁ প্ৰশ্ন বনালোঁ বা ষ্টেটমেণ্ট বনালোঁ আৰু সেই ষ্টেটমেণ্ট কেইটাত আমি কোৱা হ'ল তেওঁক যে তেওঁ যদি সহমত হয় তেওঁ তাত যদি তেওঁ মতামত দিয়ে সহমত হয় তেনেহ'লে তেওঁ +1 দিব আৰু যদি তেওঁ তাত কোনো মতামত তেওঁৰ নাই তেওঁ ডিমত হয় সেই ষ্টেটমেণ্টটোৰ ক্ষেত্ৰত তেনেহ'লে তেওঁ -1 দিব আৰু যদি তাত তেওঁ মতামত যদি তেওঁৰ একোৱেই নাই তেওঁ কোনো মতামত দিব নিবিচাৰে তেনেহ'লে তেওঁ 0 দিব তাত 0 দিব গতিকে তাত যদি 4 দিয়ে সেই ষ্টেটমেণ্টটোত 4 দিয়ে সপক্ষে দিয়ে তেনেহ'লে +1 যদি তেওঁৰ বিপক্ষে দিয়ে তেনেহ'লে -1 আৰু কোনো মতামত যদি দিব নিবিচাৰে তেনেহ'লে 0 এনেধৰণে তেওঁক দিয়া হ'ল এখন চেকলিষ্ট দিয়া হ'ল সেই যিটো বিষয়ৰ ওপৰত বা যিটো দিশৰ ওপৰত তেওঁৰ ব্যক্তিত্বৰ আমি পৰীক্ষা ল'ব বিচাৰিছোঁ সেই দিশটোৰ ওপৰত ভিত্তি কৰি কেইটামান ষ্টেটমেণ্ট বনোৱা হৈছে আৰু সেই ষ্টেটমেণ্ট কেইটাৰ ওপৰত তেওঁক তেনেধৰণে দিয়া হৈছে উদাহৰণ হিচাপে মই কৈছোঁ যে বন্ধুৰ ক্ষেত্ৰত যদি আমি পৰীক্ষা কৰোঁ যে তেওঁ ল'ৰাজন বন্ধু ভাল পায় নে নাপায় সেইটো আমি তেওঁৰ ব্যক্তিত্বটো পৰীক্ষা কৰি চাম তাত তেওঁক প্ৰশ্ন সোধা হ'ল বা ষ্টেটমেণ্ট দিয়া হ'ল যে নতুন বন্ধু মই সহজে কৰিব পাৰোঁ তেনেকৈ এটা দিয়া হ'ল নতুন বন্ধু মই সহজে কৰিব পাৰোঁ আৰু তাত তেওঁক ইয়েছ +1 বা -1 বা 0 তেওঁক দিবলৈ দিয়া হৈছে তাৰপিছত আকৌ সোধা হৈছে দ্বিতীয় যিটো পইণ্টটোত দিয়া হৈছে যে বন্ধুৰ লগতকৈ অকলে ফুৰিহে ভাল পাওঁ তাৰপিছত আকৌ কোৱা হৈছে যে বহুত বন্ধু থকাতকৈ এজন বন্ধু থকাই ভাল এনেধৰণে তেওঁক কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে আৰু তেওঁ যদি এই ষ্টেটমেণ্ট কেইটাৰ সপক্ষে হয় তেওঁক +1 দিবলৈ দিয়া হৈছে আৰু যদি বিপক্ষে হয় -1 দিবলৈ কোৱা হৈছে আৰু যদি কোনো মতামত নাই তেনেহ'লে 0 দিবলৈ কোৱা হৈছে আৰু তেতিয়া কি হ'ব তেওঁ সেই হিচাপত দিব যদি তেওঁ কয় যে বহুত বন্ধু থকাতকৈ এজন বন্ধু থকাই ভাল ইয়াত যদি তেওঁ 4 হয় তেনেহ'লে আমি লগে লগে গম পাম যে এই ব্যক্তিজন কি হ'ব অলপ আগত কি পাইছিলোঁ আমি ইন্ট্ৰভাৰ্ট হ'ব কাৰণ এক্সট্ৰভাৰ্ট হ'লে তেওঁ কি হয় এজন বন্ধুতকৈ তেওঁ বেছি বন্ধু ভাল পাব বা প্ৰথম যিটো ষ্টেটমেণ্ট দিয়া আছিলে যে নতুন বন্ধুত্ব মই সহজে কৰিব পাৰোঁ এইটোত যদি তেওঁ +1 দিয়ে বা ইয়াৰ সমৰ্থন কৰে তেনেহ'লে আমি লগে লগে গম পাম যে তেওঁ ল'ৰাজন কি হয় এক্সট্ৰভাৰ্ট হয় তো এনেধৰণে আমি কি কৰিব পাৰোঁ পৰীক্ষা বা টেষ্ট কৰিব পাৰোঁ এজন ব্যক্তিৰ পাৰ্চনেলিটি এইটো আমাৰ চেকলিষ্টৰ জৰিয়তে কৰিব পাৰোঁ অবজাৰভেশ্যনৰ জৰিয়তে কৰিব পাৰোঁ এই বিষয়ে কোৱা হৈছে বস্তুনিষ্ঠ পদ্ধতিৰ কথা কোৱা হৈছে তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব চ' ইয়াতে আছে নেক্সটত আছে প্ৰক্ষিপ্ত পদ্ধতি আছে প্ৰজেক্টিভ মেথড বুলি কোৱা হৈছে তো এই মেথডটো কোনে দিছিলে এইটো মনত ৰাখিব লৰেন্স কে ফ্ৰেংকে দিছিলে তেওঁ দিছিলে প্ৰক্ষিপ্ত বা প্ৰজেক্টিভ মেথডৰ বিষয়ে তেওঁ কৈছে তো ইয়াত বেলেগ একো মনত ৰাখিবলগীয়া নাই বিশেষকৈ আপোনালোকে এটাই মনত ৰাখিব যে আগৰ যিবিলাক পদ্ধতি আছিল ইয়াতে এটা এটা দিশ আমি চাওঁ যেনেদৰে ব্যক্তিত্বৰ যদি আমি সামাজিক দিশটো চালোঁ ক'ৰবাত ধৰ্মৰ দিশটো চালোঁ তো এইবিলাক দিশ আমি তেনেদৰে ভাগকৈ চোৱা হয় কিন্তু প্ৰক্ষিপ্ত বা প্ৰজেক্টিভ মেথডত তেনেধৰণে চোৱা নহয় ইয়াত সামগ্ৰিকভাৱে চোৱা যায় গতিকে সামগ্ৰিকভাৱে ইয়াতে চোৱা যাব ইয়াতে কোৱা হৈছে এক সামগ্ৰিক ৰূপতহে পৰিমাপন কৰা হয় গোটেইবিলাক দিশ একেলগে ইয়াতে চোৱা হ'ব এটা দিশ এবাৰ তেনেদৰে চোৱা নহয় ইয়াতে গোটেইবিলাক দিশ এবাৰতে আমি চাব পাৰোঁ গতিকে তেওঁক কিছুমান ছবিৰ জৰিয়তে তেওঁক শিকোৱা হয় মানে ধৰি লওক কিছুমান ছবি তেওঁক দিয়া হ'ল 10খন ছবি দিয়া হ'ল 10টা তেওঁৰ ধাৰণাৰ ওপৰত ছবি দিয়া হ'ল আৰু সেই ছবিবিলাক চাই তেওঁক গল্প লিখিবলৈ বা সেই ছবিবিলাক চাইয়ে তেওঁক কাহিনী লিখিবলৈ দিয়া হয় গতিকে তাৰ জৰিয়তে তেওঁৰ ব্যক্তিত্বৰ পৰীক্ষা কৰা হয় কিন্তু ইয়াত গোটেইকেইটা দিশে সামৰি লোৱা হ'ব বহুকেইটা দিশ ইয়াত সামৰি লোৱা হয় এটা এটা দিশৰ কাৰণে প্ৰজেক্টিভ মেথড ব্যৱহাৰ কৰা নহয় তো এইটো আপোনালোকে মনত ৰাখিব ইয়াত বিশেষ কুৱেশ্যন নাহে সাধাৰণতে এইটো অকল মনত ৰাখিব সামগ্ৰিক ৰূপত ইয়াত পৰিমাপন কৰা হয় এটা এটা দিশৰ পৰিমাপন কৰা নহয় বাকী আছে এটা স্থিতিক পদ্ধতি আছে চিটুৱেশ্যনেল এইটো একেবাৰে সহজ হয় চিটুৱেশ্যনেল বুলি কোৱা মানে চিটুৱেশ্যন বুলি ক'লে এটা পৰিস্থিতিৰ কথা বুজায় গতিকে আমাক কিছুমান পৰিস্থিতি দিয়া হ'ব যদি আমি এজন ব্যক্তিক এটা পৰিস্থিতি দিওঁ যে এনেধৰণৰ যদি পৰিস্থিতি হয় এনেধৰণৰ যদি পৰিস্থিতি তোমাৰ লগত হয় তেনেহ'লে এই ক্ষেত্ৰত তুমি কি কৰিবা তোমাৰ বিহেভিয়াৰ তোমাৰ আচৰণ কি হ'ব আমাৰ সাধাৰণতে কিছুমান ইণ্টাৰভিউবিলাকত APSC UPSC এক্সামবিলাকৰ যি ইণ্টাৰভিউ হয় ভাইবা হয় তাতো এনেধৰণৰ প্ৰশ্ন সোধে যে এনেধৰণৰ এটা চিটুৱেশ্যন বনাই দিব যে ইয়াতে তুমি কি সিদ্ধান্ত ল'বা তেনেধৰণৰ কোৱা হয় তাৰপিছত তেওঁ সেই কথাখিনি ক'ব যে
তেনেধৰণৰ পৰিৱেশত তেওঁৰ কি চিন্তা হ'ব, তেওঁৰ কি আচৰণ হ'ব সেইখিনি তেওঁ কৈ দিয়ে। গতিকে তেনেধৰণে কৰিলে কি হ'ব, ইয়াৰ জৰিয়তে তেওঁৰ ব্যক্তিত্বৰ আমি পৰিমাপন কৰিব পাৰোঁ। গতিকে ইয়াত মেইনলি কি কৰা হয়, স্থিতিক পদ্ধতি বুলি কয়। এটা চিটুৱেশ্যন তেওঁক দিয়া হ'ব আৰু সেই চিটুৱেশ্যনটোক যিকোনো চিটুৱেশ্যন আমি দিব পাৰোঁ। আমাৰ সমাজত চলি থকা যিবিলাক আমাৰ বিষয়, সেই বিষয়ৰ ওপৰতে এটা তেওঁক দিলোঁ। সেই ঘটনাটো তেওঁৰ লগত ঘটিছে বুলি আমি তেওঁক এটা চিটুৱেশ্যন কৰি দিলোঁ। গতিকে তাত তেওঁৰ কি ৰিয়েকশ্যন হ'ব সেইটো আমি তাত চাব লাগিব আৰু তাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, তেওঁৰ ব্যক্তিত্বৰ পৰিমাপন কৰিব পাৰিম। চ' ফ্ৰয়ডৰ মতে ব্যক্তিত্বৰ কথা আমি এতিয়া ক'ম যে ফ্ৰয়ডেও কিন্তু ইয়াক ভাগ কৰিছে, কেইটামান ভাগত ভাগ কৰিছে। এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। গতিকে চিগমণ্ড ফ্ৰয়ডে মনোবিশ্লেষণ পদ্ধতিৰ সৃষ্টিকৰ্তা হয় আৰু তেওঁ ব্যক্তিত্বক তিনি দিশেৰে বিশ্লেষণ কৰিব পাৰে। তেওঁ কি কৰিছে, ব্যক্তিত্বক তিনিটা দিশেৰে তেওঁ বিশ্লেষণ কৰিছে। তাৰে প্ৰথমটো যিটো দিশ হৈছে মনৰ সংগঠন বুলি কৈছে, ষ্ট্ৰাকচাৰ অফ মাইণ্ড বুলি কৈছে। দ্বিতীয়তে কৈছে ব্যক্তিত্বৰ গতিশীলতা, পাৰ্চনেলিটি ডাইনামিক্স বুলি কৈছে। আৰু 3 নম্বৰ কৈছে যৌনতাৰ বিকাশ বুলি কৈছে, ছেক্সুৱেল ডেভেলপমেণ্ট বুলি তেওঁ কৈছে। তো একেইটা ভাগত তেওঁ ভাগ কৰিছে চিগমণ্ড ফ্ৰয়ডে। তো এইখিনিও ইম্পৰ্টেণ্ট হয়। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব কিছু পৰিমাণে, তেতিয়াহে আপোনালোকৰ বুজাত সুবিধা হ'ব। ঠিক আছে, এতিয়া আমি ইয়াত আলোচনা কৰিব লাগিব যে মনৰ সংগঠন মানে কি, ষ্ট্ৰাকচাৰ অফ মাইণ্ড। ইয়াতে আমাৰ মাইণ্ডটোৰ কথা কৈছে, মাইণ্ডটোৰ ষ্ট্ৰাকচাৰটোৰ কথা কৈছে যে মাইণ্ডটোক তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে সচেতন মন, কনচিয়াছ মাইণ্ড, এইবিলাক আপোনালোকে জানেই, সকলোৱে আমি জানো। এটা হৈছে অৱচেতন মন, যিটো ছাবকনচিয়াছ মাইণ্ড, আৰু 3 নম্বৰ আছে অচেতন, যিটো আনকনচিয়াছ মাইণ্ড হয়। গতিকে কনচিয়াছ মাইণ্ডত কি হয়, আমি যিখিনি কনচিয়াছ হৈ আছোঁ, এতিয়া মই ক্লাছ কৰি আছোঁ, আপোনালোকে শুনি আছে, আমি সকলোৱে কনচিয়াছ, আমি কি হৈ আছোঁ, এক্টিভ হৈ আছোঁ এই সময়খিনিত। গতিকে এইটো আমাৰ সচেতন মনত আছে, গোটেই কথাবিলাক আমাৰ ক'ত আছে, সচেতন মনত আছে। কিন্তু আমি শুলো, আমি টোপনি গ'লো, টোপনি যোৱাৰ পিছত কিন্তু আমাৰ এই যিখিনি কথা আমাৰ সকলোবিলাক ক'ত থাকে, ছাবকনচিয়াছ মাইণ্ডত থাকে, যিটো 2 নম্বৰত আছে অৱচেতন মন বুলি কৈছে, ছাবকনচিয়াছত থাকে। গতিকে ছাবকনচিয়াছত থকা মানে সেইখিনি একেবাৰে নোহোৱা হৈ যোৱা নাই, সেইখিনি কিছু পৰিমাণে আমি পাহৰি যোৱা যিখিনি থাকে। ধৰক আগৰ ক্লাছটোত কিছুমান কথা কোৱা গৈছিলে বা যোৱা বছৰ আপুনি পঢ়িছিলে কিবা এটা, তাত আপুনি পাইছিলে, কিন্তু সেইখিনি বস্তু এতিয়া ইমান ভালদৰে মনত নাই, অলপ চলপ আপোনাৰ মনত আছে। গতিকে এই কথাখিনি ক'ত আছে, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত আপোনাৰ আছে। বা কোনোবা এজন যোৱা বছৰ আপুনি বিএড কৰোঁতে বা ক'ৰবাত আপুনি এজন ফ্ৰেণ্ড লগ পাইছিলে, তো এবছৰ পিছত আপুনি লগ পাইছে, প্ৰথম অৱস্থাত আপুনি চিনিব পৰা নাছিল, কিন্তু অলপ পিছতে কথা বতৰা পাতি লগে লগে আপুনি চিনি পাইছে। গতিকে এই যিখিনি কথা ক'ত আছিলে, ছাবকনচিয়াছ মাইণ্ডত আপোনাৰ আছিলে, আৰু সেইখিনি লগে লগে আমি কি কৰিব পাৰোঁ, পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। ছাবকনচিয়াছত থকা কথাখিনি আমি কি কৰিব পাৰোঁ, পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। কনচিয়াছত থকাখিনিতো আমাৰ থাকেই, কিন্তু ছাবকনচিয়াছত থকা কথাখিনি আমি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। যেনে আপুনি শুৱাৰ পিছত, শুই যেতিয়া উঠিব, আকৌতো আমাৰ কথাখিনি মনত পৰে, আমাৰ কি দায়িত্ব, কি কাম, এইখিনি আমাৰ লগে লগে মনত পৰে। কিন্তু শুই থকা সময়খিনিত আমাৰ নাথাকে, এইখিনি ক'ত থাকে, ছাবকনচিয়াছ মাইণ্ডত আমাৰ থাকি যায়। তো আৰু 3 নম্বৰত আছে অচেতন মন বুলি কয়, আনকনচিয়াছ মাইণ্ড বুলি কোৱা হয়। আৰু আনকনচিয়াছ মাইণ্ডত কি হয়, আমাৰ কথাখিনি তাৰ পৰা আমি কিন্তু ৰিষ্ট'ৰ কৰিব নোৱাৰোঁ, সেইখিনিক আমি পুনৰ উদ্ধাৰ কৰিব নোৱাৰোঁ। সেইখিনি আমাৰ স্মৃতিয়ে হয়, ইতিহাসত বা আমাৰ অতীতত হোৱা কিছুমান ঘটনা, আমাৰ স্মৃতি, এইবিলাক চব তাত জমা হৈ থাকে, আনকনচিয়াছ মাইণ্ডত থাকে, অচেতন মনত থাকে, যিটো আমি কেতিয়াও আৰু পুনৰ উদ্ধাৰ কৰিব নোৱাৰোঁ। যেনে ধৰক আমাৰ মোবাইলত আমি কিবা এটা বস্তু আমি ডিলিট কৰি দিলোঁ, ভিডিঅ' হওক, ফটো হওক, আমি ডিলিট কৰি দিলোঁ, লগে লগে কিন্তু পাৰ্মানেণ্টলি ডিলিট নহয়, আকৌ এবাৰ আমি পাৰ্মানেণ্টলি ডিলিট কৰিব লাগে। যদি ভাবোঁ যে নহয়, এইটো বস্তু আমাক লাগিব, গতিকে আমি তাৰ পৰা কিন্তু ডিলিট কৰিলেও আমি আকৌ তাক ৰিষ্ট'ৰ কৰিব পাৰোঁ, তেনেকুৱা অপশ্যন আমাৰ আছে। গতিকে এই আনকনচিয়াছ মাইণ্ডটো ঠিক তেনেধৰণৰ হয়, আমি ইয়াক এই আনকনচিয়াছ মাইণ্ডটো কিন্তু তেনেধৰণৰ নহয়, পাৰ্মানেণ্টলি ডিলিট হৈ যাব, ইয়াক আমি আকৌ ৰিষ্ট'ৰ কৰিব নোৱাৰোঁ। অৱচেতন মনত আমি কি হয়, ৰিষ্ট'ৰ হয়, ইয়াক আমি আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰোঁ। যেতিয়া সেই বিষয়টো আমাৰ অলপ সময় আলোচনা কৰিলে আমাৰ গোটেইখিনি কথা মনত আহি যায়। গতিকে সেইখিনি ছাবকনচিয়াছ মাইণ্ডত থাকে, কিন্তু আনকনচিয়াছ মাইণ্ডত থকাখিনি একেবাৰে গৈছে, সেইখিনিক আমি পুনৰ উদ্ধাৰ কৰাটো সম্ভৱ নহয়। তো এইবিলাক বিষয় তাত উল্লেখ কৰা আছে, নোটছটোত মই দি দিছোঁ, আপোনালোকে সেইখিনি পঢ়ি ল'লেও বুজি পাব। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে এইখিনি কথা। এতিয়া 2 নম্বৰত কি কৈছে, তেওঁ আকৌ ব্যক্তিত্বৰ গতিশীলতা বুলি কৈছে, পাৰ্চনেলিটি ডাইনামিক্স বুলি কৈছে। তো এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত আমাৰ কুৱেশ্যন এক্সামত সুধিব। তো এই বিষয়ে আমি এতিয়া আলোচনা কৰিব লাগিব যে দ্বিতীয়তে আমাৰ আছে ব্যক্তিত্বৰ গতিশীলতা, পাৰ্চনেলিটি ডাইনামিক্স। তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, চিটেটতো ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সোধে, এক্সামত প্ৰায় সোধে আৰু ইয়াৰ ওপৰত কুৱেশ্যন। তো ইয়াতে ফ্ৰয়ডে ব্যক্তিত্বৰ গঠনক 3টা মানসিক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে বুলি তেওঁ কৈছে, যে ফ্ৰয়ডে কি কৈছে, ব্যক্তিত্বৰ যিটো গঠন, ইয়াক 3টা মানসিক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে। আৰু সেই মানসিক শক্তিকেইটা কি সেইটো হৈছে ঈদ আছে, ইগ', যাক অহম বুলি কয়, আৰু পৰম অহম, যাক ছুপাৰ ইগ' বুলি কোৱা হয়। গতিকে এই শক্তি তিনিটাৰ যোগেদি ব্যক্তিত্বৰ গতিশীলতাৰ দিশ প্ৰকাশ পায়। গতিকে এজনৰ ব্যক্তিত্বৰ যিটো গতিশীলতা, তেওঁৰ যিটো ডাইনামিক্স, ইয়াৰ দিশ
কেনেদৰে প্ৰকাশ পাব এই তিনিটাৰ মাজেৰে প্ৰকাশ পাব এজন ব্যক্তিৰ ইড থাকিব এজন ব্যক্তিৰ ইগো থাকিব এজন ব্যক্তিৰ সুপাৰ ইগো থাকিব আৰু একেটাৰ ওপৰত ভিত্তি কৰি তেওঁৰ ব্যক্তিত্বৰ গতিশীলতা হ'ব বা তেওঁৰ ব্যক্তিত্বৰ ডেভেলপমেণ্ট হ'ব বা তেওঁৰ ব্যক্তিত্বটো গতি কৰিব ঠিক আছে বুজিব পাৰিছে নিশ্চয় এতিয়া ইড মানে কি ইগো মানে কি আৰু সুপাৰ ইগো মানে কি এই বিষয়ে আমি অলপ আলোচনা কৰিম ইয়াৰ ওপৰত কোৱেশ্চন এক্সামত সোধে এতিয়া প্ৰত্যেকজন ব্যক্তিৰে আমাৰ ইড থাকে আৰু ইডটো আমাৰ জন্মগতভাৱে আমাৰ থাকে সৰু বাচ্চা এটাৰো ইড থাকিব ইডত কি হয় প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত ভিত্তি কৰে এইটো মনত ৰাখিব কি প্ৰিন্সিপলটো মনত ৰাখিব প্ৰশ্ন আহে প্লেজাৰ প্ৰিন্সিপল মানে আমি আনন্দ সদায় বিচাৰো এই ক্ষেত্ৰত আৰু ইডৰ ক্ষেত্ৰত কি হয় আনন্দ বিচাৰো সৰু বাচ্চা এটাই তেওঁৰ গাখীৰ খাবলৈ মন গ'ল বা দুগ্ধ পান কৰিবলৈ মন গৈছে তেওঁ সেই সময়খিনিত সেইটো কাম তেওঁ ভাল পাইছে কৰিব বিচাৰিছে আৰু যেতিয়া তেওঁ মাকৰ গাখীৰ খাব তেতিয়া তেওঁ কি কৰিব আনন্দ লাভ কৰিব গতিকে এইটো প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত ভিত্তি কৰে এয়া আমাৰ সকলোৰে হ'ব পাৰে অকল বাচ্চাৰ বুলি নহয় আমাৰো হ'ব পাৰে যিকোনো পৰিৱেশত আমাৰ কিবা এটা মন গ'ল তো মন যোৱাটো আমাৰ হ'ব ইড হ'ব যে সেই কামটো কৰিবলৈ মন গৈছে কিন্তু কেতিয়াবা আমাৰ কি হয় কিছুমান স্থানত আমি কিছুমান কামটো কৰিব নোৱাৰো যদি কামটো কিবা অসামাজিক কাম হয় সমাজে ভাল নোপোৱা কাম হ'ব পাৰে তেনেধৰণৰ আমি কামটো আৰু সকলোৰে বা যিকোনো পৰিস্থিতিত বা যিকোনো স্থানত আমি কৰিব নোৱাৰো বা স্কুলত থাকিলে আমাৰ কিবা এটা মন গ'ল মই ক্লাছৰুমত বহি আছো বা কমন ৰুমত বহি আছো তো কোনোবাই যদি তেনেধৰণৰ কিছুমান অভ্যাস থাকে তো স্মক কৰাৰ অভ্যাস থাকিলে বা কিবা তেনেধৰণৰ গুটখা খোৱাৰ অভ্যাস থাকিলে তেওঁতো তাত নোৱাৰিব গতিকে কিন্তু তেওঁ নাখালেও ভাল নালাগিব তেওঁৰ মনটো একদম অস্থিৰ হৈ থাকিব যে খাব পালেই ভাল আছিল আৰু তো এই যিটো প্লেজাৰ যিটো প্ৰিন্সিপাল খাব পালে তেওঁ প্লেজাৰ পাব আনন্দ পাব যিদৰে বাচ্চা তেওঁ গাখীৰ খাব পালে ভাল পাব তেওঁ কিন্তু সেই পৰিস্থিতিটো নাচায় তেওঁলোক কিন্তু উচিত অনুচিত এইবিলাক নাচায় ইটোৱে কি নাচায় মনত ৰাখিব উচিত অনুচিত এইবিলাক কিন্তু বিচাৰ নকৰে ইদে ওকে যিকোনো পৰিস্থিতিত শিশুটোৱে কান্দিব পাৰে মানুহৰ মাজতো কান্দিব পাৰে যে গাখীৰ খাম বুলি ওকে তো তেনেধৰণৰ হয় তেওঁলোক প্লেজাৰ প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰিব এতিয়া 2 নম্বৰত পিছত আহিম 3 নম্বৰটো কৈছো সুপাৰ ইগোৱে কি কৰিব সুপাৰ ইগোটো আমাৰ বাচ্চা সময়ত কিন্তু নাথাকে ই পিছত ডেভেলপ হয় সুপাৰ ইগো আমাৰ শৰীৰত পিছত আহে আমাৰ এতিয়া সুপাৰ ইগো আছে কিন্তু ঠিক আছে সুপাৰ ইগো আমাৰ আছে এতিয়া বুলি নহয় বহুত আগৰ পৰাই আমাৰ আহিছে কিন্তু বাচ্চা যেতিয়া জন্মৰ পিছত সৰু বাচ্চাটোৰ কিন্তু সুপাৰ ইগো নাথাকে গতিকে এইটো পিছত ডেভেলপ হ'ব সুপাৰ ইগোৱে কি কৰিব প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰে এইটো নৈতিক আদৰ্শৰ ওপৰত অলপ আগতে ক'লো স্মক কৰাৰ কথাটো ক'লো সেই শিক্ষকগৰাকীয়ে তাত কিন্তু নোৱাৰিব ক্লাছৰুমত বা কমন ৰুমত তেওঁক এই মৰ্টেলিটি প্ৰিন্সিপালে বা সুপাৰ ইগোটোৱে তেওঁক বাধা দিব কোনে বাধা দিব এই পৰম অহম বা সুপাৰ ইগোৱে তেওঁক কি কৰিব বাধা দিব যে এইটো তুমি কৰিব নোৱাৰা বা এইটো কৰিলে কি হ'ব এটা বেয়া কথা হ'ব সমাজৰ মানুহে বেয়া পাব বা সেই স্কুলখনৰ ল'ৰা ছোৱালীয়ে বেয়া পাব বা এইটো এটা অনৈতিক কাম হ'ব অসামাজিক কাম হ'ব অনৈতিক কাম হ'ব গতিকে তেওঁক সুপাৰ ইগোৱে বাৰে বাৰে বাধা দিব কিন্তু তেওঁৰ ইডটোৱে বাৰে বাৰে তেওঁক ক'ব যে নাই কৰিব লাগিব প্লেজাৰ পোৱা নাই আনন্দ পোৱা নাই গতিকে প্লেজাৰ প্ৰিন্সিপালে বাৰে বাৰে বাধা মানে তেওঁক কৰিবলৈ ক'ব উৎসাহিত কৰিব কিন্তু সুপাৰ ইগোৱে তেওঁক বাধা দিব এতিয়া এই 3 নম্বৰটো হৈছে মাজত আছে আৰু ই সদায় মাজৰ ৰাস্তাই লয় মাজত থকা কাৰণে ই মাজৰ ৰাস্তা ল'ব যে ই ৰিয়েলিটি প্ৰিন্সিপালৰ ওপৰত ডিপেণ্ড কৰিব ৰিয়েলিটি প্ৰিন্সিপাল মানে বাস্তৱৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰে যে ইয়াত আমি ক'ত আছো সেইটো চাব ইয়াতে কৰিব পৰা যাবনে নাযাব সেইটো চাব যিকোনো হ'ব পাৰে আমাৰ সেক্সুৱেল ডিজায়াৰো হ'ব পাৰে যদি ততে সেক্সুৱেল ডিজায়াৰ আহিলেও নহ'ব গতিকে আমাক মৰ্টেলিটি প্ৰিন্সিপাল আমাক সদায় বাধা দিব যে এইটো কাম ইয়াত কৰিব নোৱাৰা তুমি গতিকে তাত আমি কি কৰিব লাগিব মাজৰ এটা ৰাস্তা ল'ব লাগিব ৰিয়েলিটি প্ৰিন্সিপাল বা ইগোৱে সেইটো কাম কৰিব তেওঁ মাজৰ এটা সদায় ৰাস্তা ল'ব হয়তো সেই শিক্ষকজনৰ কথা যদি আমি কওঁ তেওঁ হয়তো বাহিৰলৈ যাব স্কুলৰ কেম্পাছৰ বাহিৰত গৈ তেওঁ সেই স্মক কৰিব আৰু তেওঁ অলপ পিছত আহিব গতিকে বা স্মকিং জোনত তেওঁ যাব পাৰে স্মকিং এৰিয়া যদি থাকে স্কুলত বা তেনেকুৱা কেম্পাছত তাত যাব পাৰে তো তাত গৈ তেওঁ আহিব গতিকে তেনেধৰণে তেওঁ কৰিব পাৰে অফিচত কোনোবাই যদি স্মক কৰাৰ অভ্যাস থাকে তেওঁলোকে সেই স্মকিং জোন থাকে তাত গৈ তেওঁ কৰিব পাৰে এইখিনি কোনে কৰিব ইগোৱে কৰিব গতিকে সুপাৰ ইগোৱে তেওঁক একেবাৰে বাধা দিব ইডে একেবাৰে নামানিব কৰিব লাগিব আৰু সুপাৰ ইগোৱে কি কৰিব মাজৰ ৰাস্তা এটা ল'ব নেক্সটত আমাৰ আহিলে আমাৰ যিটো কেইটা আছিলে 3 নম্বৰ যিটো আছিলে মনোযৌনতাৰ বিকাশ বুলি আছিলে সেইটো বিষয়ে আমি ডিসকাস কৰিম আৰু এইটো আমাৰ শেষ হয় লাষ্ট হয় আমাৰ সো মনোযৌনতাৰ বিকাশ বুলি কয় সাইকোসেক্সুৱেল ডেভেলপমেন্ট বুলি কোৱা হৈছে কি বুলি কোৱা হৈছে সাইকোসেক্সুৱেল ডেভেলপমেন্ট বুলি কৈছে মনোযৌনতাৰ বিকাশ বুলি এইটো ইম্পৰ্টেন্ট হয় কিন্তু ইয়াৰ ওপৰত কোৱেশ্চন এক্সামত সুধিব আমি ডিটেইলছত ডিসকাস কৰিম ডায়াগ্ৰামৰ হৈতে আমি ডিসকাস কৰিম তো মনোবিজ্ঞানী ফ্ৰয়ডৰ মতে কি কয় প্ৰত্যেক ব্যক্তিয়ে জীৱনত কেইটামান নিৰ্দিষ্ট স্তৰ অতিক্ৰম কৰিব লাগে প্ৰত্যেকজন ব্যক্তিয়ে আপুনিও কৰিছে ময়ো কৰিছো সকলোৱে কৰিব লাগিব একেটা স্তৰ পাৰ হ'বই লাগিব একেটা নিৰ্দিষ্ট স্তৰ পাৰ কৰিবই লাগিব আৰু এইকেইটাকে মনোযৌনতাৰ স্তৰ বুলি কোৱা হৈছে এই স্তৰকেইটা কি বুলি কোৱা হৈছে মনোযৌনতা বা সাইকোসেক্সুৱেল স্তৰ বুলি কোৱা হৈছে সুধিব পাৰে
যে ফ্ৰয়ডে কেইটা সাইকোসেক্সুৱেল স্তৰৰ কথা কৈছিলে 5টা স্তৰৰ কথা কৈছিলে কি মনত ৰাখিব লাগিব একেটাৰ ওপৰত প্ৰশ্ন এক্সামত সোধে তো আপোনালোকে জাস্ট বুজি গ'লেই নহ'ব কিছুমান বস্তু কিন্তু আমাৰ মুখস্থ কৰিবলগীয়া থাকে সেইখিনি মুখস্থ কৰিবই লাগিব যেনেকৈ নহওক চিৰিয়েলি আমি কোনটোৰ পিছত কোনটো আহিছে এইবিলাক মনত ৰাখিব লাগিব কোনে কি স্তৰৰ কথা কৈছে কোনে কি শ্ৰেণী বিভাজনৰ কথা ক'লে এইবিলাক কিন্তু মনত ৰাখিবই লাগিব বেলেগ অপচন ইয়াতে নাই ঠিক আছে তো এতিয়া সাইকোসেক্সুৱেল যেটো স্তৰ 5টাৰ কথাটো কৈছে একেটা স্তৰৰ মাজেৰে আমি প্ৰত্যেকজন ব্যক্তি আমি পাৰ হওঁ প্ৰথমটো হৈছে মৌখিক স্তৰ বুলি কোৱা হৈছে অৰেল ষ্টেজ বুলি কোৱা হৈছে দ্বিতীয়তে কোৱা হৈছে এনাল ষ্টেজ বা পায়ু অৱস্থা তাৰ পিছত আছে সিস্না অৱস্থা বুলি কয় ফিলিক ষ্টেজ বুলি কোৱা হয় কাম ভাৱৰ অৱস্থা লেটেন ষ্টেজ আৰু শেষৰ আছে উপস্থ অৱস্থা বা জেনিটেল ষ্টেজ বুলি কোৱা হয় এই 5টা ষ্টেজৰ বিষয়ে আমি এতিয়া জানিব লাগিব কোনটো ষ্টেজতনো কি হয় আৰু এই গোটেইকেইটা আমি সকলোৱে পাৰ হৈ আহিছো ঠিক আছে তো ইয়াত আমি এটা ডায়াগ্ৰামৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম সো একেটা হৈছে সাইকোসেক্সুৱেল ষ্টেজৰ আমি যি পালো এই 5টা যে প্ৰথমটো হৈছে অৰেল ষ্টেজটো আমি কি বুলি পাইছিলো মৌখিক অৱস্থা বুলি পাইছিলো ঠিক আছে মৌখিক অৱস্থা এটো জন্মৰ পৰা 1.5 বছৰৰ ভিতৰত এই ষ্টেজটো আমি পাওঁ জন্মৰ পৰা আমাৰ 1.5 বছৰৰ ভিতৰত এই ষ্টেজটো পাওঁ অৰেল ষ্টেজটো তো ইয়াতে মানুহৰ কি হয় আমাৰ বাচ্চাবিলাকৰ পৰা আমাৰ এনেকুৱা নহয় যে ডাঙৰৰহে সেক্সুৱেল ডিজায়াৰ থাকে আমি সেক্সুৱেলি আমি স্যাটিসফাই হ'ব বিচাৰো তেনে ধৰণৰ নহয় সৰু বাচ্চা এটাৰো থাকে গতিকে এই জন্মৰ পৰা 1 বছৰ 2 বছৰৰ ভিতৰত এই অৰেল ষ্টেজটোত তেওঁলোকে পঢ়ে আৰু ইয়াতে তেওঁলোকে মুখ অৰেল বুলি কিয় কোৱা হৈছে অৰেল মানে কি মুখ মৌখিক গতিকে এই মুখৰ জৰিয়তে তেওঁলোকে সেক্সুৱেল তেওঁলোকৰ যি কামনা বাসনা আছে সেইখিনি ফুলফিল কৰে যেনে ধৰক মাকৰ যেতিয়া গাখীৰ খাব দুগ্ধ পান কৰিব তেতিয়া তেওঁৰ সেই মুখৰ সেই তাৰ জৰিয়তে তেওঁলোকৰ অজানিতে নজনাকে তেওঁলোকৰ স্যাটিসফ্যাকশন বা সেই সেক্সুৱেল যিখিনি ডিজায়াৰ থাকে সেইখিনি ফুলফিল হয় গতিকে ইয়াত বটল ফিডিং কৰিছে বটল ফিডিংত হ'ব পাৰে ব্ৰেষ্ট ফিডিংও হ'ব পাৰে তো তাৰ জৰিয়তে মানে মুখৰে আৰু তাৰ ওপৰত কেতিয়াবা বাচ্চাবিলাক আঙুলি চুপি থাকে আঙুলি চুপিলেও আঙুলিটো চুপিলেও তেনে ধৰণৰ হ'ব পাৰে বা এইখিনি নিশ্চয় বুজিব পাৰিছে কথাখিনি তো এইটো হৈছে অৰেল ষ্টেজ বুলি কোৱা হয় 1 পৰা 1.5 বছৰৰ ভিতৰত তাৰপিছত এনাল ষ্টেজ আছে যেটো পায়ু অৱস্থা বুলি কোৱা হৈছে এনাল ষ্টেজ বুলি কোৱাৰ লগে শব্দটোৰ জৰিয়তে আপোনালোকে বুজিবই পাৰিছে তো এইটো 1 পৰা 3 বছৰৰ ভিতৰত শিশুসকলৰ হ'ব 1 পৰা 3 বছৰত ইয়াতে তেওঁলোকে শৌচ যেতিয়া কৰিব এই শৌচৰ জৰিয়তে তেওঁলোকৰ এই স্যাটিসফ্যাকশনটো আহিব গতিকে এইটো এনালৰ ওপৰত ভিত্তি কৰি কৰা হৈছে তাৰ জৰিয়তে কৰা হয় গতিকে পায়ুৰ জৰিয়তে যেতিয়া শৌচ কৰিব লেট্ৰিনত যাব বা এনে ধৰণে তেওঁলোকৰ এই স্যাটিসফ্যাকশনটো আহে তো তাৰ পিছত আহে ফেলিক ষ্টেজটো আহে ফেলিক ষ্টেজটো আহিব কেতিয়াৰ পৰা আহিব বয়সটো চালে 3 পৰা 6 বছৰ আহিব 3 বছৰ বয়সৰ পৰা 6 বছৰ যেতিয়া হ'ব এটো হৈছে ফেলিক ষ্টেজ বুলি কোৱা হয় আৰু এই সময়ছোৱাত কিন্তু অপোজিট যেটো সেক্সৰ প্ৰতি হিয়তৰ কি হ'ব এটা আকৰ্ষণ হয় অপোজিট সেক্সৰ প্ৰতি হিয়তৰ আকৰ্ষণ হয় যদিও বাচ্চা সৰু 3 পৰা 6 বছৰৰ ল'ৰা ছোৱালী বেছি নহয় কিন্তু অপোজিট মানে সেক্সৰ প্ৰতি তেওঁলোকৰ কি হয় এট্ৰাকচন আহিব যেনে এই সময়ত আমি কি দেখা পাওঁ যে ল'ৰাবিলাক সাধাৰণতে ল'ৰা শিশুসকলে মাকৰ প্ৰতি এট্ৰাকচন হয় এট্ৰাক হয় মাকক বহুত বেছি ভাল পায় মাকৰ লগতে থাকিব বিচাৰে এনি টাইম এই বয়সত এই সময়ছোৱাত আৰু ছোৱালী যদি হয় ছোৱালী শিশুৱে কি কৰে নিজৰ দেউতাকক বহুত বেছি ভাল পায় দেউতাকৰ লগতে থাকি বেছি ভাল পায় শান্তি পায় বা নিজক মানে বহুত সেই সময়খিনিত সাপোৰ্টিভ যেন অনুভৱ কৰে তেওঁলোকে গতিকে এইটো এটা অপোজিট সেক্সৰ প্ৰতি তেওঁলোকৰ যেটো ডিজায়াৰ থাকে সেইটো আৰম্ভণি হয় ইয়াতে 3 পৰা 6 বছৰ বয়সত তেওঁলোকৰ সেই যেটো আৰম্ভণিটো ইয়াতে হোৱা আৰম্ভ হয় ডিজায়াৰটো অপোজিট সেক্সৰ প্ৰতি নিশ্চয় বুজিব পাৰিছে গতিকে মাকৰ প্ৰতি হেৰিটো আকৰ্ষণটো বেছি হয় ল'ৰাবিলাকৰ আৰু ছোৱালীৰ দেউতাকৰ প্ৰতি আকৰ্ষণ বেছি হয় ঠিক আছে এইটো হ'ব ফেলিক ষ্টেজ বুলি কোৱা হয় তাৰ পিছত আমাৰ আহিব যেটো 4 নম্বৰ আছে লেটেন ষ্টেজ বুলি কোৱা হৈছে লেটেন ষ্টেজ ইয়াতে মানে কি হয় ইয়াত কিন্তু এই যেটো অৱস্থাটো কিছু পৰিমাণে কমি যায় লেটেন ষ্টেজত কিছু পৰিমাণে কি হয় 6 পৰা পিউবাৰ্টি লৈকে এইটো মনত ৰাখিব 6 পৰা পিউবাৰ্টি 11-12 বছৰ বয়সলৈকে এইটো থাকে লেটেন ষ্টেজটো ইয়াতে তেওঁলোকে এই খেলা ধুলা এইবিলাকৰ মাজেৰে তেওঁলোকৰ স্যাটিসফ্যাকশন পায় তেওঁলোকে ডাইৰেক্টলি স্যাটিসফ্যাকশন তেওঁলোকে নলয় তেওঁলোকে খেলা ধুলা এইবিলাকত বেছি ব্যস্ত হৈ পৰে আৰু কিছু পৰিমাণে তেওঁলোকৰ যে সেক্সুৱেল ডিজায়াৰটো কিছু পৰিমাণে কি হয় এই সময়ছোৱাখিনিত নাইকিয়া নহয় ঠিক মানে কমি যায় বা সেইখিনি কিছু পৰিমাণে তাৰ প্ৰভাৱটো কমকে পৰে এই সময়ছোৱাত গতিকে লিবিডো ইনএক্টিভ বুলি কোৱা হৈছে গতিকে এই সময়ত অলপ ইনএক্টিভ হৈ থাকে এই সেক্সুৱেল ডিজায়াৰটো অলপ ইনএক্টিভ হৈ থাকে তেওঁলোকৰ খেলা ধুলা এইবিলাক কামত তেওঁলোক বেছি ব্যস্ত হৈ পৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে স্যাটিসফ্যাকশন লাভ কৰে মনৰ শান্তি লাভ কৰে সেইকাৰণে এক সাইকোসেক্সুৱেল ষ্টেজ বুলি কয় ইয়াতে মনটো জড়িত হৈছে সেক্সটো জড়িত হৈছে দুটা বস্তু জড়িত হৈ আছে আৰু একেবাৰে শেষত যেটো আছে ছবিখন চাই বুজিবই পাৰিছে আৰু ইয়াক জেনিটেল ষ্টেজ বুলি কয় পিউবাৰ্টিৰ পৰা ডেথলৈকে একেবাৰে মৃত্যুলৈকে আমাৰ এই থাকে পিউবাৰ্টিৰ পৰা এইটো আপোনালোকে বুজি পাইছে আৰু বিপৰীত যেটো সেক্সৰ প্ৰতি আমাৰ এই থাকে
এট্ৰাকশ্যন থাকে ল'ৰাই ছোৱালীৰ প্ৰতি ছোৱালীৰ ল'ৰাৰ প্ৰতি যিটো এট্ৰাকশ্যন হ'ব সেইটো সেক্সুৱেল যিটো এট্ৰাকশ্যন সেইটো কোৱা হৈছে এই ষ্টেজত তেওঁ ৰাখিছে গতিকে একেটা হৈছিলে ফ্ৰয়ডৰ সাইকোসেক্সুৱেল ষ্টেজেছ হয় এই ষ্টেজ কেইটাৰ মাজেৰে পাৰ হয় আৰু প্ৰতিজন ব্যক্তি এই ষ্টেজৰ মাজেৰে পাৰ হৈছে আপুনিও হৈছে মই হৈছো সকলোৱে পাৰ হ'ব আৰু এই ষ্টেজ কেইটাৰ মাজেৰে পাৰ যদি তেওঁ ভালদৰে হ'ব পাৰিছে সুচাৰুৰূপে হ'ব পাৰিছে তেনেহ'লে তেওঁৰ ব্যক্তিত্ব ভাল হ'ব বুলি কোৱা হৈছে আৰু যদি কৰবাত কিবা খেলিমেলি হৈছে তেনেহ'লে তেওঁৰ ব্যক্তিত্বৰ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে গতিকে এইখিনি আছিলে পাৰ্সোনালিটি সম্পৰ্কে ইয়াত আৰু বহুতো কথা আছে যিবিলাক আমি কুৱেশ্যন এনসাৰত ডিসকাস কৰিছো কোৰ্সৰ আমি অলৰেডি ডিসকাস কৰিছো এইবিলাক ওডিপাছ কমপ্লেক্স নিগেটিভ ওডিপাছ কমপ্লেক্স আছে ইলেক্ট্ৰা কমপ্লেক্স আছে এনে ধৰণৰ আৰু বহুতো পাৰ্সোনালিটিৰ ওপৰত আছে সৰু সৰু কিছুমান কনসেপ্ট আছে যিবিলাক আমি জানিব লাগিব গতিকে এনে ধৰণৰ কনসেপ্টৰ বাবে আপোনালোকে কোৰ্সটো ল'ব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে এবাৰ আপোনালোকে চেক কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় গতিকে এই ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টি ভাল পালে লাইক আৰু শেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ